নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে কামিং আপ দেখিছে আৰু হয়তো গমো পাইছে আমি 2025 চনৰ জানুৱাৰী মাহৰ প্ৰথমটো সোমবাৰতে ঘোষণা কৰিছিলো যে প্ৰতিটো মাহৰ প্ৰথম সোমবাৰটোত আমি আপোনালোকৰ বাবে এটা বিশেষ অনুষ্ঠান লৈ আহিম যেটো অনুষ্ঠানত অশান্তমনক কিছু প্ৰশান্তি দিয়াৰ আমি চেষ্টা কৰিম এগৰাকী মনোৰোগ বিশেষজ্ঞ অসমৰ বিশিষ্ট চিকিৎসক ডাক্তৰ জয়ন্ত দাস এই অনুষ্ঠানৰ অতিথি হ'ব আৰু তেখেতে আপোনালোকক মানুহৰ মানসিক স্বাস্থ্যৰ সন্দৰ্ভত মনস্তন্ত্ৰৰ সন্দৰ্ভত আৰু বিশেষকৈ এই যে উদ্বিগ্নতা বিষাদগ্ৰস্ততা হতাশগ্ৰস্ততা যিবুলি আমি নকওঁ কিয় ডিপ্ৰেছন আত্মহত্যা এই গোটেইবিলাকক লৈ এই অনুষ্ঠানটোত এনেকুৱা কিছু কথা ক'ব যিখিনি কথা শুনি হয়তো আপুনি উপকৃত হ'ব বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনলৈ যিবিলাক অনাকাংক্ষিত পৰিবেশ পৰিস্থিতি নামি আহিছে সেই সকল ছাত্ৰ-ছাত্ৰীৰ কাৰণেও এই অনুষ্ঠানটোৰ এটা সুকীয়া গুৰুত্ব থাকিব অভিভাৱক শিক্ষক সমাজৰ কাৰণেও এটা বিশেষ গুৰুত্ব থাকিব যোৱা দুটা মাহত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ দুয়োটা প্ৰথম সোমবাৰত আমি বিস্তৃত ৰূপত কিছু কথা পাতিছিলো আৰু আজি এই মাৰ্চৰ প্ৰথমটো সোমবাৰত ডক্টৰ জয়ন্ত দাসক আকৌ আমি অতিথি কৰিছো আৰু আজি আমি ফোন লাইন খুলি দিছো আপোনালোকে পোনপটীয়াকৈ এখেতৰ লগত কিবা সুধিবলগীয়া থাকিলে আপোনালোকে সুধিব পাৰিব জানিবলগীয়া থাকিলে জানিব বিচাৰিব পাৰে আৰু আমাৰ স্ক্ৰিনত ইতিমধ্যে আমি সেই ফোন নাম্বাৰ দি দিছো এই দুইটা নাম্বাৰৰ ভিতৰত যিকোনো এটাত আপোনালোকে ফোন কৰি ডক্টৰ জয়ন্ত দাসৰ লগত পোনপটীয়াকৈ আপোনালোকে কথা পাতিব পাৰে কিছু নজনা কথা জানিব পাৰে মই ডক্টৰ জয়ন্ত দাস ডাঙৰ আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো হয় আজি মই কৈছো যে ফোন লাইন খুলি দিম কিন্তু আজি আপোনাৰ লগত কোনোবাই কথা পাতিব বিচাৰিলে আপুনি অকণ উত্তৰ দিবলৈ চেষ্টা কৰিব আজি আমি মূলত ইতিমধ্যে মই কামিং আপত কৈছোই যে আজি আমি মূলত বিষাদগ্ৰস্ততা ডিপ্ৰেছন বা হতাশগ্ৰস্ততা এই ডিপ্ৰেছনৰ সন্দৰ্ভতে মোটামুটি আমি কথা পাতিম পৃথিৱীজুৰি অতি ভয়ংকৰ ৰূপত এই ডিপ্ৰেছনে এটা সাংঘাতিক ধৰণে মানৱ জীৱনত এটা প্ৰভাৱ পেলাইছে আমেৰিকাৰ দৰে আগশাৰীৰ মানে ৰাষ্ট্ৰটো এটা ভয়ংকৰ সমস্যা হৈছে এই ডিপ্ৰেছন শেহতীয়া এক সমীক্ষাৰ মতেও ডিপ্ৰেছনৰ কাৰণে তাত ধৰক আত্মহত্যাৰ ঘটনা আনকি এই গাড়ী এক্সিডেণ্ট আৰু গুলিয়াগুলি ৰেষ্টুৰেণ্টতে হওক কোনোবা ক্লাবতে হওক ইভেন ইউনিভাৰ্চিটিতে হওক কেতিয়াবা আপোনাৰ তেনেকুৱা দুৰ্ঘটনা ঘটিছে আৰু তাৰ শেহত পিছত ওলাইছেগে গৈ জুনে ঘটনাটো সংঘটিত কৰিছে তেওঁ হয় ডিপ্ৰেছনত ভোগা মানুহে সেই কামটো কৰিছে আৰু আমাৰ এতিয়া ধৰক এই ভাৰতবৰ্ষটো অসমতো এই সমস্যাটো ভয়ংকৰ ৰূপ লৈছে মই আপোনাক দুটা বক্তব্য দেখুৱাম আৰম্ভণিতে এই কাৰণেই যে বিগত 24 ঘণ্টাত আমাৰ এইখন গুৱাহাটীত আপুনি গম পায়নে নাপায় নাজানো যে দুগৰাকী মহিলা আৰু যুৱতীয়ে আত্মহত্যা কৰিছে আমি আত্মহত্যাক লৈ এদিন বেলেগকৈ কথা পাতিম হয়তো কিন্তু মই যেহেতু ডিপ্ৰেছনৰ কথা এটা আহিছে কাৰণে মই এই কথাটো আপোনাক কৈ ল'ব বিচাৰিছোঁ কালি গুৱাহাটী মহানগৰীৰ কৃষ্ণনগৰৰ এগৰাকী বোৱাৰীয়ে মাত্ৰ 1 মাহ হৈছে তেওঁ শিশুটো জন্ম দিয়া এমহীয়া এটি সন্তানৰ তেওঁ মাতৃ আছিল কিন্তু তেওঁ সকলো মায়া মোহ ত্যাগ কৰি আত্মহত্যা কৰিছে আৰু তাৰ পিছত ঘৰখনত কি পৰিৱেশৰ সূচনা হৈছে সেয়া ক'বলগীয়া কোনো প্ৰয়োজন নাই আৰু আজিৰ দিনটোত গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা এখন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে চতুৰ্থ মহলাৰ পৰা তললৈ জাপ দি প্ৰিন্সিপালৰ মতে সেয়া এক আত্মহত্যা আৰু পৰিয়ালৰ লোকে অকণমান তাত আপত্তি কৰিছে যে এইটো আত্মহত্যা নহ'বও পাৰে কাৰণ ছোৱালীজনী আত্মহত্যা কৰিবলগীয়া একো পৰিৱেশ পৰিস্থিতি তেওঁলোকে ঘৰখনত বোলে দেখা নাছিল তেনেকুৱা কোনো পৰিৱেশ তেওঁলোকৰ মুখামুখিও হোৱা নাছিল কিন্তু পুলিচেও আত্মহত্যা বুলি কৈছে প্ৰাৰম্ভিক পৰ্যায়ত আৰু অধ্যক্ষ মতেও সেয়া এক আত্মহত্যাৰ ঘটনাই কাৰণ চিচিটিভিৰ সকলো ফুটেজ আছে মই আৰম্ভণিতে আপোনাক অকণমান আৰু দৰ্শকসকলকো এই দুয়োটা ঘটনাৰে দুটা বক্তব্য মই দেখুৱাই ল'ব বিচাৰিছোঁ কালিৰ দিনটোত যিগৰাকী মহিলাই আত্মহত্যা কৰিছিল তেওঁ যিগৰাকী ননন্দেক সেই বয়েকৰ আত্মহত্যাক লৈ ননন্দকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কি বক্তব্য ৰাখিছিল তাৰে কিয়দাংশ আৰম্ভণিতে আপোনালোকে চাওকচোন আপনি কি বলবো
মোৰ বকুৰে নাপাওঁ তাই ইমান অকমানি কিছুমান দুখ থৈ কিনে তাই গুচি গ'ল তাই ইমান কষ্টই আমি কেনেকে ডাঙৰ কৰিম তাই কৈ থাকে বেবী তই গাখীৰ খালেও তাই গাখীৰ নাপায় বেবী তাই ডিষ্টাৰ্ব হৈ গৈছে মেণ্টেলি তাই লিখি থৈছে চুইচাইড মোৰ লগত মোৰ কোনো ঘৰৰ মানুহৰ কষ্ট নাই মই নিজে ভগৱানক কাকুতি মিনতি কৰিছোঁ ভগৱানক প্ৰে কৰি আছে শক্তি দিয়া বাবু মই মৰিবৰ কাৰণে মই ছোৱালীটো ডাঙৰ কৰিব পৰা নাই মোৰ ঘৰৰ মানুহক মই বহুত ভাল পাওঁ সিহঁতে যাব তাত বাহিৰে কি ক'ব তাইক ডক্তৰকো দেখাইছিলোঁ তাইক থেৰাপি দিছিলোঁ 21 বাৰ থেৰাপি ভাবিছে তাইৰ ভয় খাই থাকে ভয় লাগে বাচ্চাটোৰ লগত ভয় লাগে বাচ্চাটোক কৈ তাই বাচ্চাটো তুমি গুচি যোৱা ভগৱানৰ ওচৰত মই পালিব পৰা নাই তুমি গুচি যোৱা তুমি আৰু মই গুচি যাওঁ মানে 1 মাহ হৈছে 1 মাহ ডিষ্টাৰ্ব তাই ভাবি থাকে তাই ভয় কৰি থাকে ভয় লাগে বাচ্চাটোৰ লগত থাকিবৰ কাৰণে তাই ইমান ভয় কৰিল কিন্তু তাই ইমান ডাঙৰ কাম এটা কৰিব তাই ভয় নকৰিল তাই ঘৰৰ এই গ্ৰিলৰ তলা মাৰি এই চাবি গেটৰ চাবি লগত ৰাখি থৈছে খুলিব পৰা নাই গেটৰ চাবি লগত ৰাখি থৈ দিছে আমি খুলিব নোৱাৰাকে কি ক'ম আৰু এয়া আছিল তেখেতৰ নন্দেকৰ বক্তব্য আৰু সুইচাইড নোটটোত কিখিনি কথা লিখা আছিল তেখেতে কান্দি কান্দি তাৰে কিয়দাংশ কৈছে আপোনালোকে নিশ্চয় শুনিছে ভগৱানৰ ওচৰলৈ গুচি যোৱাৰ কথা কৈছে আনকি নৱজাতক সেই শিশুটিও 1 মাহে হৈছিল শিশুটোকো কৈছিল যে তুমি ভগৱানৰ ওচৰলৈ গুচি যোৱা নহ'লে ময়ে গুচি যাম আৰু সুইচাইড নোটটোত এই কথাখিনিও কৈছিল যে মোৰ এই মৃত্যুৰ কাৰণে কোনো দায়ী নহয় পৰিয়ালৰ কোনো সদস্য ইয়াৰ কাৰণে দোষী নহয় মই নিজে এই চিন্তা কৰিছোঁ ভগৱানৰ ওচৰলৈ গুচি যাব বিচাৰিছোঁ এই কথাখিনি কৈছিল আৰু বাকি কথা আপোনালোকে শুনিছে মোৰ আৰু ক'বলগীয়া নাই আজিৰ যিটো ঘটনা এই 24 ঘণ্টাতে দ্বিতীয়টো ঘটনা গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এখন মহাবিদ্যালয়ত চতুৰ্থ মহলাৰ পৰা এগৰাকী ছাত্ৰীয়ে তললৈ জাপ দিছে আৰু পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে সেই মেধাৱী ছাত্ৰীগৰাকী আঁতৰি গৈছে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ বক্তব্যৰ কিয়দাংশও এই মুহূৰ্তত আপোনালোকে চাওকচোন মহাবিদ্যালয়ৰ কাৰণে আজি আমাৰ কন্যা মহাবিদ্যালয়ৰ কাৰণে খুবেই দুখৰ সময় ৰাতিপুৱাই ছোৱালীজনী অকলে আহিছে আমাৰ গেট কিপাৰে গেট খুলিছে মাত্ৰ তাই মানে গেট খোলাৰ আগমুহূৰ্তৰ পৰাই তাই বাহিৰত আছে তাৰপিছত যেতিয়া সোমালে গেট খুলিলে আমাৰ দুখন গেট আপোনালোকে দেখিছে দুখন গেট প্ৰথমখন খুলিলে খুলি ছেকেণ্ডখনলৈকে তাই আনকি আমাৰ পেপাৰখিনিও বাহিৰত থাকে পেপাৰখিনিও তাই লৈ আনিছে আমাৰ ফৰ্থ গেট জনীৰ লগত একেলগে দুটাই সোমাইছে সোমাই এইখন গেট খুলিলে তাৰপিছত ভিতৰত আপোনালোকে ভিডিঅ' ফুটেজখিনি পাব তাই আহি মানে এটাকৈ চিৰি গোটেইকেইটা ফ্ল'ৰত তাই হেৰি কৰিছে কৰি উঠি লাষ্ট মুমেণ্টত আমাৰ তাৰমানে আমাৰ 8:33 তেতিয়া তাই যেতিয়া সোমাইছে ইয়াতে তেতিয়া সোমাইছে আৰু সোমাই তাৰে পিছ মুহূৰ্ততে আমাৰ আৰু এজনী বাইদেউ আমাৰ ছিনিয়ৰ মষ্ট টিচাৰ মঞ্জু শইকীয়া বাইদেউ আহিছে মঞ্জু শইকীয়া বাইদেউ আমাৰ পাঞ্চিঙৰ ব্যৱস্থা আছে পাঞ্চিং দিছে পাঞ্চিং দিয়া সময়ত বাইদেউ এটা শব্দ পাইছে তাৰপিছত দেখিলে যে ছোৱালী এজনী হেৰি হৈছে আৰু আমাৰ ফৰ্থ গ্ৰেডৰ এজনী গৈ ইয়াৰ মানুহ ওচৰ চুবুৰীয়া মানুহখিনিক মাতিছে খুব জোৰ মানে চিঙৰি মাতিছে তাৰপিছত ওচৰ চুবুৰীয়া মানুহে মোক ফোন কৰিলে মই আহি পাইছোঁৱেই তাৰপিছত মই আচলতে সদায় 9টা বজাত কলেজ পাওঁ আহি এতিয়া আহি মই দেখিলোঁ আৰু ছোৱালীজনীক তেনেকুৱা অৱস্থা কি কাৰণত হৈছে আমি একো গম পোৱা নাই এতিয়ালৈকে হি আছিল গীতানগৰ কন্যা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষৰ বক্তব্যৰ কিয়দাংশ মই ডক্টৰ জয়ন্ত দাস ডাঙৰীয়া ইতিমধ্যে আমাৰ ফোন অহা আৰম্ভ কৰিছেই কিন্তু আমি ফোন ধৰিম অকণমান মই কথা পাতিব বিচাৰিছোঁ কিয় মই আৰম্ভণিতে আপোনাক কৈছোঁ যে আত্মহত্যাৰ সন্দৰ্ভত আমি বেলেগ এদিন সুকীয়াকৈ পাতিম কিন্তু এই ডিপ্ৰেশ্যন আৰু হতাশগ্ৰস্ততা বা বিষাদগ্ৰস্ততা আমি অসমীয়াত যি বুলি নকওঁ কিয় নিশ্চয় চাগে আত্মহত্যাৰ লগত এটা সম্পৰ্ক আছে অকণমান আপুনি এই ডিপ্ৰেশ্যনৰ সন্দৰ্ভত ব্যাখ্যা কৰিব নেকি যে মানুহ কিয় ডিপ্ৰেশ্যনৰ চিকাৰ হয় মই প্ৰথমতে এটা লাইনত এটা বাক্যৰে ক'ব বিচাৰিছোঁ যে আত্মহত্যা
প্ৰায় 65% আত্মহত্যাৰ কাৰণ মই আগতে বস্তু কৰোঁ এটা খণ্ডত কৈছোঁ হৈছে মানসিক বিষাদগ্ৰস্ততা নামৰ অসুখ আৰু বাকী 35%ত অন্যান্য মানসিক ৰোগ বা মানসিক স্বাস্থ্যৰ জড়িত অন্যান্য সমস্যা থাকে যেনে স্কিজফ্ৰেনিয়া বাইপোলাৰ ডিজৰ্ডাৰ বা নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত আৰু পাৰ্চনেলিটি ডিজৰ্ডাৰ এজন ব্যক্তিৰ ব্যক্তিত্বৰ গঠনৰ আঁসোৱাহ যেতিয়া থাকে এতিয়াও সেই মানুহজনৰ বিভিন্ন মানসিক স্বাস্থ্য সমস্যাত ভুগিব পাৰে চ' মুঠতে আত্মহত্যা যদি অকল আমি আত্মহনন বা আত্মহত্যা বুলি কথাটো আলোচনা কৰোঁ আমি পোনপটীয়াকৈ ক'বলৈ মোৰ অকণো দ্বিধাবোধ নকৰোঁ যে এইটো এটা অসুখ আৰু এইটো আমাৰ মস্তিষ্কৰ অসুখ আৰু তাৰ লগত মানসিক বিষাদগ্ৰস্ততা বা বিষাদ বা বিষণ্ণতাৰ এটা যোগসূত্ৰ নিশ্চয়কৈ আছে বিষাদ আচলতে কি বিষাদ মানুহ আমি সকলোৱে কোনোবা এটা সময়ত কেতিয়াবা মনটো বেয়া লাগে আমাৰ আৰু পৰিস্থিতি আমাক কেতিয়াবা মনটো বেয়া লাগিব পাৰে পৰীক্ষা ভাল নহ'ল মোৰ মনটো বেয়া লাগিছে চাকৰি এটা বৰ আশা কৰি আছিলোঁ চাকৰিৰ ৰিজাল্ট হ'লে চাকৰিটো নাপালোঁ ঘৰত কোনোবা আত্মীয় স্বজনৰ অতি নিকটজনৰ মৃত্যু ঘটিল নিশ্চয়কৈ আমি বিষাদগ্ৰস্ততাত ভুগিম চ' আমি যদি আমাৰ জীৱন পৰিক্ৰমাটো চাওঁ জীৱন পৰিক্ৰমাটোত বিষাদ হোৱাটো বা দুখ লগাটো মনটো বেজাৰ লগাটো এইটো আমাৰ জীৱনৰ এটা আমাৰ অংশ বুলি মই ক'ব পাৰোঁ অতি ইণ্টাৰেষ্টিং কথা এটা মোৰ পটককৈ মনত পৰিছে কওঁ আমাৰ মনত বিষণ্ণতা কেতিয়া আহিল নিউৰো চাইণ্টিষ্টসকলে বা স্নায়ু জৈৱিক যিসকল বিজ্ঞানী আছে তেওঁলোকে কৈছে আজি 50,000 বছৰ আগতে মানুহৰ মস্তিষ্কত একেলগে সংগীত কবিতা আধ্যাত্মিকতা আৰু বিষণ্ণতাৰ বীজ অংকুৰিত হৈছিল এইটো মানুহৰ মগজুত আৰু এইটো মূলতঃ আমাৰ মগজুৰ সোঁফালৰ অংশতে নিয়ন্ত্ৰণ কৰে বিষণ্ণতা বিষাদগ্ৰস্ততা আমি সেইখিনি কথা এইটো ৰিচাৰ্চত ওলাইছে এইটো স্নায়ু জৈৱিক ষ্টাডি মতে ওলাইছে যে মানুহৰ মগজুত সংগীত কেতিয়া আহিল এই মানুহৰ মগজুত কবিতা কেতিয়া আহিল আৰু একে সময়তে আহিছে আৰু আধ্যাত্মিকতা ঈশ্বৰ প্ৰদত্ত যিবিলাক ভাৱ একে সময়তে মানুহৰ মগজুত মানুহৰ আন্তঃগাঁথনিত এইবিলাক কথাই ঠাই পাইছে তো বিষণ্ণতাও কবিতা সংগীত ক্ৰিয়েটিভিটি আমি যদি সৃজনশীল কথা পাতোঁ এইবিলাকৰ লগত এটা যোগসূত্ৰ আছে আমি কেতিয়াবা আলোচনা কৰিম এতিয়া এই যে মন বেয়া লগাটো পৰিস্থিতি সম্পৰ্কে আহিলে এজন ল'ৰাই ধৰি লওক পৰীক্ষাত ফেইল কৰিলে বা চাকৰি এজন যুৱকে বিচাৰিছিলে চাকৰিটো নাপালে দুজন স্বামী স্ত্ৰীৰ মাজত তেওঁলোকৰ এডজাষ্টমেণ্ট যেনেকৈ হ'ব লাগিছিল নহ'ল তেওঁলোকৰ বিষাদ হ'ব পাৰে মনটো বেয়া লাগিব পাৰে কিন্তু দে মুভ অন তেওঁলোকে গৈ থাকে জীৱনটো এটা গতিত গৈ থাকে কিন্তু যেতিয়া এই বিষাদগ্ৰস্ততাটো আৰু তেনেকৈ বিষাদৰ দৰে আমি আমাৰ গোটেই মনটো আমাৰ ব্যৱহাৰ আমাৰ মস্তিষ্কৰ যিবিলাক কাৰ্যকলাপ মনৰ যিবিলাক কাৰ্যকলাপ সেই কাৰ্যকলাপৰ মাজত আমাৰ আৱেগ অনুভূতিও এটা আমাৰ মনৰ কাৰ্যকলাপ নিশ্চয় যেনে আমি যদি বিবেচনা কৰিব পাৰোঁ বিচাৰ বিবেচনা কৰিব পাৰোঁ আমাৰ এটা বৌদ্ধিক দিশ আছে আমাৰ ইণ্টেলিজেঞ্চ আছে আমাৰ আৱেগ অনুভূতিও আছে আৰু এইবিলাকৰ সমষ্টি আমি মানুহটোৰ মনটো এই আৱেগ অনুভূতি বিভিন্ন ধৰণৰ আমাৰ খং এটা আৱেগ আমাৰ মনটো ভাল লগাটো এটা আৱেগ মনটো দুখ লগাটো এটা আৱেগ হিংসা ঈৰ্ষা এগ্ৰেশ্যন আশা এই বিভিন্ন ধৰণৰ অনুভূতি আমাৰ মাজত আছে আৰু স্বাভাৱিকতে এইবিলাকৰ তাৰতম্য আমাৰ জীৱন পৰিক্ৰমাত চলি থাকে আৰু সেই আৱেগ আছে কাৰণে সেইখিনি থাকিবই ডেফিনেটলি থাকিব গতিকে আমাৰ বিষাদ বিষণ্ণতা মনটো বেজাৰ লগাটো এটা আৱেগ এটা অনুভূতি এতিয়া এই অনুভূতি আৰু আৱেগ যদি কিবা বিশেষ কাৰণতে অলপমান আমি যদি তাৰ শব্দটো বেলেগ ধৰণৰ মুড ইংৰাজীত যদি মুড বুলি কওঁ মুড আৰু অনুভূতিৰ মাজত আৰু আৱেগৰ মাজত সামান্য পাৰ্থক্য এইটোৱেই যে অনুভূতি আৰু আৱেগৰ যেতিয়া পাৰ্চিষ্টেণ্টলি একেটা হেৰি থাকে ধৰি লোৱা মোৰ পৰীক্ষাত বেয়া কৰিলোঁ মই এটা মনত বা চাকৰি নাপালোঁ মোৰ মনটো দুখ লাগিলে কিন্তু মই 3-4 দিনৰ পিছত আকৌ মই মোৰ দৈনন্দিন কাৰ্যকলাপ চলি থাকে মানুহে কয়তো মুড ভাল নহয় আজি মুড ভাল নহয় আমি মুড শব্দটো ব্যৱহাৰ কৰোঁ এই মানুহটো বৰ মুডি এই মানুহটো আজিকালি ল'ৰা ছোৱালীবিলাকে কয় মুড ছুইংছ হৈছে আৰু এটা উদাহৰণ দিওঁ আমাৰ যেতিয়া ঘৰত কাৰোবাৰ আত্মীয় স্বজনৰ বা পিতৃ মাতৃৰ যেতিয়া আমাৰ বিয়োগ ঘটে মৃত্যু ঘটে আমি দুখত পৰোঁ আমাৰ বেজাৰ হয় এতিয়া নৰ্মেলি স্বাভাৱিকভাৱে 1.5 মাহৰ পিছত 6 উইকৰ পাছত সেই বিষণ্ণতা সেই দুখ বেজাৰ আমাৰ মনৰ পৰা আঁতৰিব লাগে সেইটো এটা আকৌ স্বাভাৱিক প্ৰক্ৰিয়া আচ্ছা 6 উইকছ 1.5 মাহ এতিয়া যদি এজন পুত্ৰৰ তেওঁৰ ঘৰত
অতি নিকটজনৰ বা আত্মীয় স্বজনৰ মৃত্যুৰ পিছত যদি 1.5 মাহৰ পিছতো তেওঁৰ যদি দুখটো লাগি থাকে তেওঁ যদি সেই দুখ লাগি থকাৰ কাৰণে তেওঁৰ যিবিলাক দৈনন্দিন জীৱনৰ কাম কাজত তেওঁ যদি বিধি পিঠালি আহে তেওঁ যদি আগৰ দৰে চাকৰিলৈ যাব নোৱাৰা হয় মনটো ভাল নাথাকে খাবলৈ মন নাযায় টোপনি নহা হয় তেতিয়া আমি সতৰ্ক হ'ব লাগিব যে এই 2 মাহ হৈ গ'ল 3 মাহ হৈ গ'ল তেওঁলোকৰ এতিয়াও মনটো কিয় বেয়া আছে নাও উই কেন লেভেল দে এইটো এটা অসুখত পৰিণত হৈছে অৰ্থাৎ যেতিয়া এই অনুভূতি বিষাদৰ দুখৰ অনুভূতিটো পাৰসিষ্টেণ্টলি পাৰভাসিভলি আমাৰ ইংৰাজীৰ প্ৰকৃত শব্দটো হৈছে পাৰভাসিভলি মানে সদায় আছে আৰু ৰাতিপুৱা শুই উঠিছে কোনো কাৰণ নোহোৱাকৈ মনটো ভাল লগা নাই একদম তেতিয়া আমি কম এই মানুহজন বিষাদগ্ৰস্ততাত ভুগিছে নেকি কিন্তু অকল এদিন বা দুদিন হ'লেই নহ'ব একেৰাহে যদি 15 দিন 2 সপ্তাহ যদি এজন ব্যক্তিৰ যিকোনো কাৰণতে নহওক অথবা কাৰণ নোহোৱাকৈ একো কাৰণ নাই কিন্তু কাৰণ নোহোৱাকৈ যদি তেওঁৰ মনটোত এটা বিষণ্ণতা এটা দুখ ভাৱ বা বেজাৰ ভাৱ থাকে প্ৰথম মই ভাৱটোৰ কথা কৈছোঁ তাৰ লগত আনুষাংগিক অন্যান্য চিমটমছ লক্ষণ দেখা যাব তেতিয়া আমি ভাবিবলৈ বাধ্য হ'ব লাগিব যে যিটো স্বাভাৱিক বিষাদগ্ৰস্ততা যিটো যিকোনো মানুহৰ যিকোনো সময়তে হ'ব পাৰে দিনটোত ৰাতিপুৱা ভাল লাগিছিলে গধূলি বেয়া লাগিলে ৰাতিপুৱা ভাল লাগি আছিলে গধূলি এনেকুৱা ধৰণৰ ফ্লাকচুৱেশ্যন হ'ব পাৰে কিন্তু যেতিয়া এটা পাৰভাৰ্চেছলি তেওঁৰ মুডটো বিষণ্ণতাত থাকে আৰু তাৰ কাৰণ কেতিয়াবা কাৰণ থাকে কিন্তু কাৰণটোৰ পৰা তেওঁ উদ্ধাৰ হ'ব নোৱাৰি তেওঁৰ অকুপেশ্যনেল ফাংচনিং তেওঁ যিটো কাম কৰি আছিলে তেওঁৰ জীৱনৰ যিটো কাম চাকৰি হওক জীৱিকা হওক তাত বা স্কুলৰ ল'ৰা ছোৱালী হ'লে পঢ়া শুনাত হওক যেতিয়া তাত বিধি পথালি আহে তেওঁ যেতিয়া মানুহৰ লগত আদান প্ৰদান কৰোঁতে তেওঁৰ সেই বিষণ্ণতাই যেতিয়া এক হেঙাৰ হিচাপে দেখা দিয়ে তেতিয়া আমি ভাবিবলৈ বাধ্য হ'ম 15 দিন যদি একেলগে থাকে এই মানুহজনক আমি অসুস্থ বুলি আমি ভাবিব পাৰোঁ মই এটা উদাহৰণ দিওঁ খুব ফ্ৰেছ আজি শেষৰ 2জন পেচেণ্ট মই পটককৈ কথাটোৰ লগত মিলিছে কাৰণে কৈছোঁ মই ভাবোঁ দৰ্শকে আমনি নাপাব মোৰ 2জন পিতৃ মাতৃ হাল আহিছে পিতৃ মাতৃ হাল ইয়াতকৈ বোধ কৰোঁ মানুহৰ অতি দুখৰ ঘটনা হ'ব নোৱাৰে সেই পিতৃ মাতৃ হালৰ এগৰাকীৰ মাতৃৰ বয়স 58 পিতৃৰ বয়স 62 ৰিটায়াৰ্ড একমাত্ৰ সন্তান আচ্ছা আজি 3 মাহ আগতে এপ্ৰক্সিমেটলি 3 মাহ আগতে এটা ৰোড ট্ৰেফিক এক্সিডেণ্টত মৃত্যু ঘটিছে আচ্ছা এতিয়া আমি চাবলৈ গ'লে 1.5 মাহৰ পিছত মানুহকেইজনে তেওঁলোকে স্বাভাৱিক জীৱন যাত্ৰাত আহিব পাৰিব লাগিছিল তেওঁলোকে পৰা নাই এটা পৰিস্থিতি এটা এতিয়া এই মানুহখিনিক আমি এতিয়া এটা মেডিকেল ছাপৰ্টৰ প্ৰয়োজন তেওঁলোকক এটা অসুস্থতা হৈছে বুলি আমি ক'ব পাৰোঁ আৰু তেওঁলোকক আমি সহায় কৰাটো প্ৰয়োজন অৰ্থাৎ স্বাভাৱিক এটা দুখৰ ঘটনাও তেওঁলোকে অতিক্ৰম কৰিব নোৱাৰা হৈছে গতিকে যেতিয়া এনেকুৱা ধৰণৰ কথাবিলাকে আগুৰি ধৰিব তেতিয়া আমি এটা বিষাদগ্ৰস্ততা বা এটা অসুস্থতাত ভুগিছে বুলি আমি ক'ব লাগিব গতিকে এতিয়া তোমাৰ অৱশ্যে প্ৰশ্নটো আছিল এইটো যে কিয় হয় এই বিষাদগ্ৰস্ততা কিয় হয় প্ৰকৃততে বিষাদগ্ৰস্ততা বা ডিপ্ৰেশ্যন ইট ইজ এ ব্ৰেইন ডিজিজ একাষাৰতে ক'বলৈ গ'লে এইটো আমাৰ মস্তিষ্কৰ ৰোগ প্ৰথম কথাটো হৈছে এটা জেনেটিকেল প্ৰিডিছপজিশ্যন থাকে কিন্তু জেনেটিকেল প্ৰিডিছপজিশ্যন থাকিলে প্ৰত্যেকজন মানুহেই বিষাদগ্ৰস্ততাত ভুগিব সেইটো আমি ক'ব নোৱাৰোঁ তাৰ লগত কিছুমান সামাজিক কাৰণ বা পাৰিপাৰ্শ্বিকতাৰ কিছুমান কাৰণ থাকে মই ইয়াৰ আগৰ খণ্ডত এটা শব্দ ব্যৱহাৰ কৰিছিলোঁ যে যিকোনো মানসিক ৰোগ ইট ইজ এ কমপ্লেক্স ইণ্টাৰেকশ্যনছ অফ 3 sets of forces এটা তিনিটা বিশেষ সমষ্টি এটা বায়'লজিকেল চাইক'লজিকেল আৰু ছ'চিয়েল এতিয়া যেতিয়া এই জেনেটিকেল প্ৰিডিছপজিশ্যনৰ লগত কিছুমান পাৰিপাৰ্শ্বিকতাৰ কাৰকে বা কিছুমান সামাজিক কাৰকে যেতিয়া ক্ৰিয়া হ'ব তেওঁলোকৰ মাজত কিছুমান ঘটনাৰ কাৰণে তেতিয়া সেই মানুহজনৰ বিষাদগ্ৰস্ততাৰ প্ৰিডিছপজিশ্যনটো যিটো জেনেটিকেল প্ৰিডিছপজিশ্যনটো সেইটো প্ৰকাশ পাব পৰিস্ফুটিত হ'ব কিন্তু কেতিয়াবা কাৰক নহ'লেও একো কাৰক নাই জেনেটিকেল প্ৰিডিছপজিশ্যন আছে সেইটো প্ৰকাশ পাব পাৰে তেওঁ প্ৰকাশ পাব পাৰে কাৰণ গোটেই ঘটনাটো হয় কি আমাৰ মগজুত কিছুমান বিশেষ ৰাসায়নিক পদাৰ্থ আছে এই ৰাসায়নিক পদাৰ্থবিলাকক আমি কওঁ নিউৰ' ট্ৰান্সমিটাৰ্ছ আমাৰ যিটো মগজুৰ যিটো কোষ সেইটোক কয় নিউৰন যিটো একক যিটো ফাংচনেল আৰু ষ্ট্ৰাকচাৰেল যিটো ইউনিট সেইটো হৈছে নিউৰন সেই নিউৰনডালৰ এটা তৰাৰ নিচিনা আৰু তাত এডাল নেগুৰৰ নিচিনা আছে আৰু নেগুৰডাল এনেকৈ বাইফাৰ্কেট হৈ গৈছে মানে এনেকৈ মেল খাই গৈছে আৰু তাৰপিছত আৰু এটা নিউৰন আৰু এটা কোষ তাৰ পৰা ওলাইছে এনেকুৱা প্ৰায় 100 বিলিয়ন 100 বিলিয়ন
100 বিলিয়ন আমাৰ নিউৰন কোষ আছে এই যে জাংচনবিলাক এটা নিউৰন তাত এটা নেগুৰডাল পাইপ এনেকুৱা বাইফাৰ্কেট দুভাগ হ'ল তাত আৰু এটা এই জাংচনবিলাকত কিছুমান ৰাসায়নিক পদাৰ্থ নিগৰিত হয় আচ্ছা এই ৰাসায়নিক পদাৰ্থ যিকেইজনে ডিস্কভাৰ কৰিছিলে তেওঁলোকে নোবেল প্ৰাইজ পাইছিলে এতিয়া এই নিউৰো ট্ৰান্সমিটাৰ্ছবিলাকক আমি কওঁ নিউৰো মেছেঞ্জাৰ তেওঁলোকে ইটো নিউৰনৰ পৰা এটা কোষৰ পৰা আন এটা কোষলৈ মেছেজ পঠুৱায় আৰু গোটেই আমাৰ মস্তিষ্কটো বিভিন্ন কামৰ কাৰণে চিন্তা মন ভাল লগা মন বেয়া লগা আমাৰ এগ্ৰেশ্যন এভৰিথিং গোটেই আমাৰ ইম'চনেল যিটো আমাৰ আৱেগ অনুভূতিৰ যিটো ব্ৰেইনৰ পৰিৱেশ মস্তিষ্কৰ এই পৰিৱেশবিলাকক নিয়ন্ত্ৰণ কৰে বা ৰেগুলেট কৰে এই নিউৰো ট্ৰান্সমিটাৰ্ছবিলাকৰ যেতিয়া কোৱালিটি বা কোৱান্টিটি তাৰ পৰিমাণৰ যেতিয়া তাৰতম্য ঘটে তেতিয়া এই এবিধ অসুখ হ'ব পাৰে এই ডিপ্ৰেশ্যন চেৰ'টনিন বহুতে জানে আজিকালি বিশেষকৈ নতুন চামৰ যুৱক যুৱতীসকলে বিষয়ে যেতিয়া চেৰ'টনিন যেতিয়া সামঞ্জস্যহীনতা আহি পৰে গতিকে মগজুৰ কাৰণ আছে আৰু আমাৰ কেমিকেলছবিলাকৰ কাৰণ আছে তাৰ বাহিৰে পাৰিপাৰ্শ্বিকতাৰ কিছুমানৰ কাৰণে নিসংগতা যদি বোধ আহি পৰে সৰুতে বা জীৱনত যদি কিছুমান ট্ৰমা আহে মানসিকভাৱে আঘাত পোৱা ঘটনাৰ যদি তেওঁৰ অভিজ্ঞতা হয় তেতিয়াও আহিব পাৰে তেতিয়া এই যেনে মই অলপ আগতে উদাহৰণ দিলোঁ আজি যি দুগৰাকী পিতৃ মাতৃ মোৰ ওচৰলৈ আহিছিলে তেওঁলোকৰ জীৱনৰ আটাইতকৈ এটা চৰম ট্ৰমেটিক ঘটনা ঘটিছে তাৰোপৰি বৰ্তমান আধুনিক জীৱনৰ আমাৰ জীৱনশৈলী যিটো ধৰণে আহিছে সেইটো বিষয়ে ক'ম যে তুমি মানে কিয় আমাৰ যোৱা কিছু দশকৰ ভিতৰত বিষাদগ্ৰস্ততা অভূতপূৰ্বভাৱে গোটেই পৃথিৱীত বাঢ়িছে আমি ক'ম সেইখিনি কথা একদম মই ফোন এটা ধৰি লওঁ তাৰমানে তেখেতক বহুত দেৰি ৰখাই থৈছোতো হয় হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে কি জানিব বিচাৰিছে মই দুখিত আপোনাক বহুত সময় ৰখাই থৈছোঁ নিতুমণি প্ৰথমটো আপোনাক ধন্যবাদ দিছোঁ যে এই সাবজেক্টৰ ওপৰত আজিলৈকে কোনো টিভি চেনেলে অসমৰ কোনো টিভি চেনেলে এনেকুৱাকে মানে আগতীয়াকৈ কৈ পেলাই যে প্ৰত্যেক মাহৰ সোমবাৰৰ দিনাখন এই অনুষ্ঠানটো হ'ব হয় আপোনাক আমি জানুৱাৰী মাহতে ঘোষণা কৰিছোঁ আপুনি যদি চাইছে 2025 চনৰ জানুৱাৰীৰ প্ৰথম সোমবাৰটোতে আমি ঘোষণা কৰিছিলোঁ ঠিক আছে মই চাইছোঁ এতিয়া মোৰ এটা অনুৰোধ এইটো যদি প্ৰত্যেক ফ'ৰ্থ নাইটৰ মানডেত যদি কৰিব পাৰে খুব ভাল কথা ভাল বাৰু আমি চাই ল'ম আগলৈ আপুনি এতিয়া প্ৰশ্নটো কৰক আপুনি ক'ৰ পৰা কৈছিলে আৰু কোনে কৈছিলে মই সঞ্জীৱ বৰাই কৈছোঁ নুনমাটিৰ পৰা কওক হয় ভাল বাৰু মোৰ প্ৰশ্নটো হ'ল ডক্টৰ জয়ন্ত দাসলে যে এই যে ডিপ্ৰেশ্যনৰ পেচেণ্টবিলাকক আপুনি কেটেগৰাইজ কি কেটেগৰীত ৰাখে Number 1 category, number 2 category, number 3, number 4. আচ্ছা এগ্ৰেছিভ পেচেণ্টৰ কাৰণে এগ্ৰেছিভ পেচেণ্ট বুলি কৈছোঁ দেই খুব যেতিয়া হাহাকাৰ লগাই ঘৰত থাকিব পৰা অৱস্থাত নাথাকে বা চাইকেট্ৰিক ডিপাৰ্টমেণ্টত কোনো এম্বুলেঞ্চে কেৰি কৰিব নোৱাৰে বা আমি নিজে কেৰি কৰিব নোৱাৰোঁ চাইকেট্ৰিক ডিপাৰ্টমেণ্টলৈ তেতিয়াহ'লে এই এনেকুৱা এগ্ৰেছিভ পেচেণ্টক ৰাখিব পৰা ডিষ্ট্ৰিক্টবিলাকত এটা অনুষ্ঠান চৰকাৰে গঠন কৰিব লাগে বুলি আপুনি মনত ভাবেনে বা এইটোৰ অভাৱ আছে নেকি অসম ৰাজ্যখনত আপোনাৰ আপোনাৰ প্ৰশ্নটো খুবেই প্ৰাসংগিক কিন্তু বোধ কৰোঁ অলপমান আপোনাৰ এটা কনফিউজন হ'ব পাৰে ডিপ্ৰেশ্যন বুলি যদি কওঁ ডিপ্ৰেশ্যনত আমি এগ্ৰেশ্যন আপোনাৰ যিটো আপুনি শব্দ ব্যৱহাৰ কৰিছে এই এগ্ৰেশ্যনটো সাধাৰণতে আমি মানসিক বিষাদগ্ৰস্ততা ৰোগীৰ মাজত আমি সিমান এটা দেখা নাপাওঁ এজন মানসিকভাৱে বিষাদগ্ৰস্ততা ৰোগী অস্থিৰ হ'ব পাৰে অশান্ত হ'ব পাৰে কিন্তু তেওঁ এগ্ৰেশ্যন নহয় খুব ৰেয়াৰলি কেতিয়াবা কিছুমান মানসিকভাৱে বিষাদগ্ৰস্ততা লোকে কেতিয়াবা কোনোবা মানুহক খঙো এটা বিষাদগ্ৰস্ততাৰে এটা বহিঃপ্ৰকাশ হ'ব পাৰে তেওঁ ক্ষোভত আৰু খঙত বিষাদ হ'ব পাৰে কিন্তু এগ্ৰেশ্যন নহয় কিন্তু আপোনাৰ যিটো প্ৰশ্নৰ দ্বিতীয় ভাগ যে হয় এনেকুৱা ধৰণৰ এগ্ৰেছিভ পেচেণ্টৰ কেটেগৰীটো অলপ বেলেগ হ'ব ডিপ্ৰেশ্যনত তেনেকৈ কেটেগৰী আমি নকৰোঁ কিন্তু যদি এগ্ৰেছিভ পেচেণ্ট বা এজন মানসিকভাৱে অসুস্থ ব্যক্তিয়ে যদি এগ্ৰেশ্যন দেখুৱায় যিটো এগ্ৰেশ্যনত তেওঁ যদি খুব খঙাল হয় মানুহক মাৰিব বিচাৰে বা আঘাত কৰিব বিচাৰে হিংস্ৰভাৱ প্ৰকাশ কৰে তেতিয়া তেওঁ যি অসুখেই নহওক তেওঁৰ ৰোগটো আমি তেওঁৰ বাকীবিলাক লক্ষণ চাই আমি এটা ৰোগ নিৰ্ধাৰণ কৰিম কিন্তু তেওঁক যেতিয়া আমি ঘৰত নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ তেতিয়া আমি কি কৰিম আপোনাৰ প্ৰশ্নটো এটা খুব প্ৰেক্টিকেল প্ৰব্লেম আমাৰ সমাজত
এতিয়া এনে ৰোগীক আমি যেনে তেনে যিকোনো পৰিস্থিতিত হ'লেও আমি চিকিৎসকৰ কাষ আৰু পৰামৰ্শৰ বাবে নিবই লাগিব এতিয়া নিউতে কেতিয়াবা ঘৰৰ মানুহৰ বৰ অসহায় হয় যে আমি কি কৰিম কেনেকৈ নিম এটা সময় আছিলে যিটো সময়ত আমি হয়তো আৰক্ষীৰ সহায় লৈ পুলিচৰ সহায় লৈ এনেকুৱা ধৰণৰ ৰোগীক নিবলৈ আমি পাৰিছিলোঁ কিন্তু এতিয়া নিয়ম কানুন আৰু এই পলিচিবিলাক বা আমাৰ মেণ্টেল হেল্থ এক বহু সলনি হ'ল ইয়াত হিউমেন ৰাইটছৰ কথা আহিলে এতিয়া আমি পটককৈ ৰোগীজনক টাচেই কৰিব নোৱাৰোঁ ঘৰৰ মানুহেও টাচ কৰিব নোৱাৰে আনকি ঘৰৰ মানুহে টাচ কৰিলেও ৰোগীজনে ঘৰৰ মানুহৰ ওপৰত হয়তো তেওঁক মানে এটা লিগেল হেৰি এটা হ'ব গতিকে এনেকুৱা ধৰণৰ ক্ষেত্ৰত কিছুমান বিশেষ নীতি নিয়ম আছে সবিশেষ এই হয়তো এই ক'বলৈ দিগদাৰী কিন্তু আপোনাৰ যিটো এটা চিন্তা খুব মই ভাবোঁ খুব প্ৰেক্টিকেল চিন্তা প্ৰাসংগিক চিন্তা সেইটো হৈছে যে ডিষ্ট্ৰিক্টবিলাকত চৰকাৰে একো নাই কৰা নেকি কৰিছে ডিষ্ট্ৰিক্টবিলাকত ডেফিনেটলি কৰিছে আজিকালি প্ৰায়বিলাক ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিক্ট হস্পিটেলত চাইকাট্ৰিষ্ট বা মানসিক ৰোগৰ চিকিৎসক যাতে থাকে তাৰ কাৰণে ব্যৱস্থা হৈছে আজি অন্ততঃ 20 বছৰ আগতেও আমাৰ অসমত মানসিক ৰোগৰ চিকিৎসক ইমান নাছিল সৌভাগ্যৰ ক্ৰমে যোৱা 2-3 দশক ধৰি চিকিৎসকৰ সংখ্যা বাঢ়িছে আগতে স্নাতকোত্তৰ ইয়াত আমাৰ পোষ্ট গ্ৰেজুৱেট কোৰ্চ নাছিল এতিয়া অসমত ইমানবিলাক মেডিকেল কলেজত প্ৰায় সকলোখিনিতে পোষ্ট গ্ৰেজুৱেট কোৰ্চ আছে গতিকে আমাৰ মানসিক ৰোগৰ লগত চিকিৎসা দিব পৰা আমাৰ মানসিক ৰোগৰ চিকিৎসকো আছে কিন্তু তৎসত্ত্বেও কৰণীয় বহুত আছে আমাৰ এখন মেণ্টেল হেল্থ এক পলিচি আছে এটা কমিটি আছে মই তাৰ মেম্বাৰ আমাৰ কিছুমান কৰণীয় এতিয়াও আছে কিন্তু এইটো নহয় যে কিছু এটা দিশ বা এটা পদক্ষেপ লোৱা হোৱা নাই নিশ্চয়কৈ লোৱা হৈছে নিশ্চয় মই জয়ন্ত দাস ডাঙৰীয়া মই ধন্যবাদ জনাইছোঁ আজিৰ অভিমতত আমি এটা ভয়ংকৰ ৰূপত পৃথিৱীজুৰি সৃষ্টি হোৱা সমস্যাক লৈ কথা পাতিছোঁ ডিপ্ৰেশ্যন বিষাদগ্ৰস্ততা বা হতাশগ্ৰস্ততা আপুনি যি বুলি নকওক কিয় ভয়ংকৰ সমস্যা হৈছে আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে এই ডিপ্ৰেশ্যনৰ কিছু উত্তৰ বিচাৰি কিয় এই মানুহ চিকাৰ হৈছে ডিপ্ৰেশ্যনৰ ডক্টৰ জয়ন্ত দাস এগৰাকী মানসিক ৰোগৰ বিশেষজ্ঞ বিশিষ্ট চিকিৎসক তেখেতে আপোনালোকক পৰামৰ্শ দিব আৰু আমাৰ ফোন নাম্বাৰ দিছোঁ পোনপটীয়াকৈ আপোনালোকে কথা পাতিব পাৰে দুজন ব্যক্তি যিহেতু ফোন লাইনত আছে মই প্ৰথমগৰাকীৰ ফোনটো ধৰিছোঁ হয় আপুনি ক'ৰ পৰা কৈছে আৰু কোনে কৈছে কি জানিব বিচাৰিছে মোৰ নাম সনেশ্বৰ দাস মই গুৱাহাটীৰ পৰাই কৈছোঁ কওক মই ডক্টৰ দাসৰ প্ৰতি এটা প্ৰশ্ন আছে প্ৰশ্নটো হৈছে কি স্কিজোফ্ৰেনিয়া ৰোগটো ভাল হয় নে নহয় আৰু 2 নম্বৰ এই স্কিজোফ্ৰেনিয়াত ৰোগত ভুগি থকা ল'ৰা বা ছোৱালীয়ে বিয়াত বহিব পাৰে বুলি তেখেতে ভাবেনে বা পৰামৰ্শ দিয়েনে ভাল বাৰু ধন্যবাদ আজিও যদিও মূল বিষয়টো স্কিজোফ্ৰেনিয়া নহয় তথাপি আপোনাৰ মনত প্ৰশ্নটো জাগিছে যদি কওঁ স্কিজোফ্ৰেনিয়া ৰোগ চিকিৎসা আজিকালি খুব উন্নত বিজ্ঞানসন্মত চিকিৎসা উপলব্ধ আছে কথা এটাই খালি স্কিজোফ্ৰেনিয়া ৰোগৰ চিকিৎসা সাধাৰণতে দীঘলীয়া কিন্তু আমাৰ ডায়েবেটিছ বা হাই ব্লাড প্ৰেছাৰ বা তেনেকুৱা অনেক ধৰণৰ ফিজিকেল শাৰীৰিক অসুখ আছে যিবিলাকৰ অসুখৰ চিকিৎসা দীঘলীয়া আমি স্কিজোফ্ৰেনিক ৰোগীক চিকিৎসা কৰাৰ পিছত ভাল হোৱাৰ পিছতো আমি খুব হতকাই ঔষধটো বন্ধ কৰি দিবলৈ আমি নকওঁ তাৰ কিছুমান ভাগ আছে ধৰি লওক প্ৰথমবাৰ স্কিজোফ্ৰেনিয়া দেখা পালে 2 বছৰলৈ ঔষধ খাবলৈ কওঁ যদি কেনেবাকৈ সেই ঔষধ খোৱাত ব্যতিক্ৰম ঘটি পেলাই অসুখটো পুনৰ উক দিয়ে তেতিয়া আমি 5 বছৰ দিওঁ আৰু পিছত কেতিয়াবা হয়তো কিছু ক্ষেত্ৰত লাইফ লং গোটেই আজীৱনো ঔষধ খাব লগা হয় সেইটো স্কিজোফ্ৰেনিয়া কিন্তু আজিকালি স্কিজোফ্ৰেনিয়া ৰোগৰ খুব উন্নত মানৰ চিকিৎসা আছে আৰু মই আপোনাক এটা ইনফৰমেশ্যন দি দিওঁ যে স্কিজোফ্ৰেনিক ৰোগী নোবেল প্ৰাইজো পাইছে বিশ্বত এটা এটা বৰ ডাঙৰ এটা খুব অতি আদৰ্শ মানে কথা সবেই জানিবলগীয়া কথা যে স্কিজোফ্ৰেনিক ৰোগী ঔষধ খাই থাকিও মেথমেটিক্সত নোবেল প্ৰাইজ পাইছে যি নহওক আপোনাৰ দ্বিতীয় প্ৰশ্নটো চাওক আমি বিবাহটো যদি এনেকুৱা কাৰণে পতা যায় যে বিয়া পাতি দিওঁ ৰোগী ভাল হ'ব সেইটো কিন্তু মাৰাত্মক ভুল আৰু ইট ইজ এ মিথ সেইটো কৰিব নাপায় কিন্তু ডেফিনেটলি এজন স্কিজোফ্ৰেনিক ৰোগী যদি ঔষধ খাই আছে ডাক্তৰৰ লগত নিয়মিতভাৱে পৰামৰ্শ কৰি আছে আৰু পৰামৰ্শ কেন্দ্ৰলৈ গৈ আছে
আৰু তেওঁ এই গোটেই অসুখটোৰ বিষয়ে তেওঁ আৰু বিশেষকৈ পৰিয়ালবৰ্গই যদি জানিছে আৰু যাৰ লগত বিয়াৰ সম্বন্ধ হ'ব তেওঁলোকক যদি এই বিষয়ে খুব সুন্দৰভাৱে অৱগত কৰাই গোটেই কথাখিনি যদি মুকলিভাৱে আলোচনা কৰিছে বিয়া পতাত কোনো আপত্তি নাই একদম মই ধন্যবাদ জনাইছোঁ আপুনি চাগে উত্তৰটো পাইছে মই দ্বিতীয়টো ফোন ধৰিছোঁ হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে কি সুধিব বিচাৰিছে মই গুৱাহাটীৰ পৰাই কৈছোঁ কওক মোৰ নাম জয়নাল আব্দিন হয় হয় ধিয়ানপাৰাৰ পৰা কৈ আছোঁ প্ৰথমতে মই ছাৰক বহুত ধন্যবাদ জনাই আছোঁ ভাল বাৰু জনাইছোঁ মানে মই তাৰমানে ছাৰক এবাৰ মই লগ কৰিছিলোঁ 1991ত চৰি 2001ত ঠিক আছে আৰু মই ছাৰৰ পৰা দৰৱ পাতিও খাইছিলোঁ হয় আচ্ছা মোৰ তাৰমানে বৰ্তমান এটা প্ৰব্লেম হৈ আছে সেইটো হৈ গ'ল ছাৰ তাৰমানে কথা পাতি থাকোঁতে কাৰোবাৰ লগত কথা পাতি আছোঁ গুপুককৈ তাৰমানে কোনোবা এটাই যদি বেয়া কিবা এটা কথা সুধি দিয়ে হেৰি হৈ যায় পুটুককৈ খংটো উঠি যায় 1 নম্বৰ কথা 2 নম্বৰ কথা হৈছে ছাৰ বিশেষকৈ তাৰমানে মই পাহৰা বহুত হৈ আছে তাৰমানে মই ক'ৰবাত গৈ আছোঁ আধা বাটতে ধৰক স্কুটিখন চলাই গৈ আছোঁ মই ক'ত গৈ আছোঁ সেইখিনিও পাহৰি থাকোঁ তাৰমানে মই আপোনাক পোনপটীয়াকৈ উত্তৰ দিছোঁ যে পাহৰাটো যেতিয়া আপুনি নিজে অনুভৱ কৰিছে যে আপুনি পাহৰিছে আচলতে আপোনাৰ স্মৃতি শক্তিৰ যিটো সমস্যা বৃহৎ সমস্যা সেইটো হোৱা নাই বহু সময়ত আমি যদি আমাৰ মনটো অন্যান্য কথাত যদি আমি মনোযোগ দি থাকোঁ তেতিয়া কি কৰি আছোঁ সেই কথাটো আমি পটককৈ মনত ৰাখিব নোৱাৰিব পাৰোঁ এটা কথা মনত ৰাখিবলৈ হ'লে আমাৰ মনোযোগ আৰু একাগ্ৰতা এই দুইটা একেলগে লাগিব যেটো ইংৰাজীত এটেনশ্যন আৰু কনচেন্ট্ৰেশ্যন বুলি কোৱা হয় তাৰোপৰি আমাৰ মনটোত যদি মানসিক চাপত থাকে সেই সময়ত আমি কথাবিলাক অলপ মনত ৰাখিব নোৱাৰাৰ নিচিনা হয় মানসিক বিষাদগ্ৰস্ততাত ভুগিলেও এপাৰেণ্টলি এনেকুৱা ভাৱ হয় কথাবিলাক যেন মোৰ মনত ৰোৱা নাই কাৰণ মানসিক বিষাদগ্ৰস্ততাত ভুগিলেও মানুহৰ এটেনশ্যন কনচেন্ট্ৰেশ্যন মনোযোগ আৰু একাগ্ৰতা বিচ্ছিন্ন হয় তাৰোপৰি আমি কিবা এটা কাম কৰি থাকিলে সেই কামটোত যদি আমি ইণ্টাৰেষ্ট নাপাওঁ আমাৰ যদি কামটো কৰি ভাল নালাগে কিবা জোৰ জবস্তি নিজকে প্ৰয়োগ কৰিছে কামত তেতিয়াও কথাবিলাক আমাৰ পাহৰাৰ নিচিনা লাগে গতিকে আপোনাৰ সমস্যাটো ইমান ডাঙৰ সমস্যা নহয় আৰু যিহেতু আপুনি আগতে চিকিৎসা লৈছে বুলি কৈছিলে গতিকে এইটো কথা এটা পুনৰ আপুনি নিজকে সুধি চাওক যে আপোনাৰ এই মনত নথকাৰ লগত আৰু কিবা আনুষাংগিক সমস্যা লগতে আছে নেকি যদি আছে আপুনি এবাৰ পুনৰ পৰামৰ্শ কেন্দ্ৰলৈ মোৰ ওচৰলৈ বুলি মই কোৱা নাই যিকোনো মানসিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ আপুনি যাব পাৰে এবাৰ পুনৰ পৰীক্ষণ কৰিব পাৰে তাত একো আপত্তি থাকিব নালাগে বা এইটোত কোনো ধৰণৰ আপোনাৰ সংকোচ থাকিব নালাগে একদম একদম মই ধন্যবাদ জনাইছোঁ দ্বিতীয়টো ফোন মই ধৰি লওঁ একেবাৰে হয় আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে কি জানিব বিচাৰিছে আপুনি আপোনাৰ মাতটো আধা শুনিছোঁ হেল্ল' হেল্ল' হয় কওকচোন হয় মই লখিমপুৰৰ পৰা কৈ আছোঁ কওক মোৰ মোৰ মানে টোপনিটো বহুত কম আজি বহুত বছৰ হ'ল মই টোপনি মানে ইমান কম মোৰ চাউণ্ডটো প্ৰায় নহয় মই বহুত ডাক্তৰক আগতে বহুত দেখাইছোঁ মই ডক্তৰক কিন্তু কি হয় মই দেখাইছোঁ যদি মই বহুত টেষ্টটো কৰিছোঁ একো উঠি নোলায় মানে আপুনি কিবা ডিপ্ৰেশ্যনত আছে নেকি ডিপ্ৰেশ্যন মানে মোৰ তেনেকুৱা ডিপ্ৰেশ্যন মানে কি আৰু ডিপ্ৰেশ্যনত থাকেই নাহাতা চলি গৈছে কিন্তু মই হ'লেও মানে ইমান টোপনিটো কম ছাৰ মই বহুত যত্নও কৰোঁ মই আপোনাৰ প্ৰশ্নটোত মই থাপ মাৰি ধৰি পেলাই মই কথাটো উত্তৰ দিব বিচাৰিছোঁ বহু সময়ত আমাৰ বিভিন্ন শাৰীৰিক অসুস্থতাৰ কাৰণে আমাৰ টোপনিত ব্যাঘাত হ'ব পাৰে কিন্তু আমি সেই শাৰীৰিক অসুস্থতাটো বাদ দি যদি আমি মানসিক কিবা কাৰণে যদি টোপনি নোহোৱা হৈছে নেকি আলোচনা কৰোঁ প্ৰথমে ক'ব লাগিব যে কিছুমান কোনো কাৰণ নোহোৱাকৈ প্ৰাইমেৰী ইনচমনিয়া বুলি কয় আমাৰ টোপনি নাহিব পাৰে তাৰ কাৰণে আপুনি চিকিৎসকৰ লগত ভালকৈ পৰামৰ্শ কৰিব লাগিব কিন্তু টোপনি নহাটো নিজে এটা অসুখ নহয় ই অন্য অসুখৰ এটা আনুষাংগিক তাৰ লগৰ লক্ষণ যেনে ধৰি লওক জ্বৰ বুলি ক'লে মেলেৰিয়াটো জ্বৰ হ'ব পাৰে টাইফয়েডতো জ্বৰ হ'ব পাৰে অন্যান্য বিভিন্ন ভাইৰেল ফিভাৰ হৈও জ্বৰ হ'ব পাৰে তেনেকৈ টোপনি নহাটো অন্যান্য মানসিক স্বাস্থ্য সমস্যাৰ এটা লক্ষণ যেনে নিতুমণিয়ে সোধাৰ নিচিনাকৈ আপোনাৰ বিষাদগ্ৰস্ততাত ভাগিলে মানুহৰ টোপনি নহ'ব পাৰে আপুনি যদি দুশ্চিন্তাত বা উদ্বেগজনিত ৰোগত ভোগে তেতিয়াও আপোনাৰ টোপনি নহ'ব পাৰে আপোনাৰ যদি জীৱনত কিছুমান সমস্যা আছে যিবিলাক সমস্যা আপুনি সমাধান পোৱা নাই যিবিলাকৰ কাৰণে আপোনাৰ মানসিক চাপত আছে আপুনি তাৰ কাৰণেও টোপনি নহ'ব পাৰে বিভিন্ন এনেকুৱা দিশবিলাকত টোপনি নহ'ব পাৰে
এই টোপনি নোহোৱাৰ কাৰণে আপুনি পৰামৰ্শ ল'ব লাগিব কিন্তু সিম্পল কেইটামান কথা এনেকুৱা আছে আমি যেটো কওঁ স্লিপ হাইজিন আমি যেনেকৈ খোৱা বোৱাৰ ক্ষেত্ৰত আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰে খোৱা বোৱা কৰিব লাগে টোপনিৰ ক্ষেত্ৰতো আমি কিছুমান নিয়ম পালন কৰিবলৈ চেষ্টা কৰিব লাগে যেনে আমি খোৱা কোঠালিটো ভেন্টিলেটেড হ'ব লাগে যাতে বতাহ ভালদৰে তাইটো গাপ মাৰা হ'ব নালাগে তাত এটা ৰাতি হলেও অলপমান হলেও পোহৰ থাকিব লাগে আপোনাৰ খাস পোছাকবিলাক ঢিলা হ'ব লাগে আপুনি সন্ধিয়াৰ আগতে চাহ বা তেনেকৈ কেফেইন যিবিলাকত কফি ইত্যাদি সেৱন কৰাৰ পৰা নিজকে বিৰত ৰাখিব পাৰিব লাগে খুব বেছি খোৱাৰ 3-4 ঘণ্টা আগতে বেছিকৈ শাৰীৰিক এক্সাৰসাইজ কৰিব নালাগে আটাইতকৈ ডাঙৰ কথা যদি আপুনি টোপনি নাহে ৰাতি বিছনাত টোপনিৰ লগত যুঁজ দি থাকিব নালাগে বাৰে বাৰে ঘড়ীটো চাই থকা ইকাটি হয় যদি আপোনাৰ টোপনি নাহে আপুনি উঠি দিয়ক আপুনি ৰুমটো খলক আপুনি খুৱনি কোঠাৰ পৰা আপুনি বিশ্ৰামৰ কোঠালৈ আহি এখন কিতাপ লওক এখন মেগাজিন লওক মোবাইল নাচাব টিভি নাচাব ল্যাপটপ নাচাব মোবাইলটো একেবাৰে নাচাব যদি আপোনাৰ বহু সময়ত এনেকুৱা হয় আমাৰ কিছুমান থাকে যে মোৰ টোপনি নাই কি কৰিম গতিকে মোবাইলটোকে একেবাৰে নাচাব যিমানে আপুনি মোবাইল চাব সিমানে সেই মোবাইল স্ক্ৰীনৰ পৰা এনেকুৱা ধৰণৰ স্ক্ৰীনৰ পৰা এটা ৰে ওলাই যেটো আমি ৰেটো নেদেখো ব্লু এটা হেৰি হয় যেটো আমাৰ টোপনিত ব্যাঘাত জনায় গতিকে আপুনি মই ভাবো আপুনি স্লিপ হাইজিন কেতিয়াবা মোৰ আমি এইবিলাক বিষয়ে কৰবাত লিখালিখিও কৰো আপুনি পঢ়িব পাৰে গুগলত চালেও আপুনি স্লিপ হাইজিন কি পাব গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান মানি চলিলে অলপ হলেও আপোনাৰ টোপনি সেৱা কৰে আৰু যদি তৎসত্ত্বেও নহয় যে টোপনিৰ এজন চিকিৎসকৰ কাষ চাপ লখিমপুৰত আপোনাৰ মানসিক ৰোগৰ চিকিৎসক আছে আপোনাৰ একো অসুবিধা হ'ব নালাগে ভাল বাৰু মই ধন্যবাদ জনাইছো আজি ডিপ্ৰেছনৰ সন্দৰ্ভত কথা পাতিছো মানসিক ৰোগৰ বিশিষ্ট চিকিৎসক ডাক্তৰ জয়ন্ত দাসৰ সৈতে আমি ফোন লাইন খুনি দিছো আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহু লোকে ফোন কৰিছে যেহেতু আমি দুই এটা ফোন ধৰিছো আৰু সকলোৰ ফোন ধৰাটো সম্ভৱ নহয় আপোনালোকে কিন্তু বেয়া নাপাব অনুগ্ৰহ কৰি পিছত কেতিয়াবা আকৌ চেষ্টা কৰিব মই এই মুহূৰ্তত যি দুগৰাকী ব্যক্তি বিৰতিৰ পূৰ্বৰ পৰাই ৰৈ আছে তেখেতসকলৰ কাষলৈ গৈছো হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে ডিফুৰ পৰা কৈছো কওক মই ডিফুৰ পৰা অপূৰ্ব চৌধুৰীয়ে কৈছো ভাল বাৰু কওকচোন মই জানিব বিচাৰিছো ডিপ্ৰেছন আৰু এনজাইটি একেবাৰে নেকি আৰু যদি ডিপ্ৰেছনৰ মেডিচিন খালে কি লাইফ লং খাব লাগে নেকি আপোনাৰ প্ৰশ্নটো সোধাৰ কাৰণে খুব ভাল পাইছো ডিপ্ৰেছন এনজাইটি দুটা পৃথক বস্তু কিন্তু দুটাৰ আমি আজি সেইকাৰণে ডিপ্ৰেছনৰ ওপৰত আলোচনা কৰিছো আৰু মই ইতিমধ্যে এটা মনতে ভাবিছো যে অহা খণ্ডত আমি এনজাইটি বা উদ্বেগজনিত ৰোগৰ বিষয়ে কথা পাতিম কিন্তু বহু সময়ত ডিপ্ৰেছনৰ লগত এনজাইটি এটা লক্ষণ হিচাপে থাকে উদ্বেগ উৎকণ্ঠা এইবিলাক থাকে আৰু কেতিয়াবা দুইটা মিক্সড হৈ থাকে আৰু কেতিয়াবা এজন ৰোগী ধৰি লওক বা এজন ব্যক্তি যদি এনজাইটি ডিজৰ্ডাৰত ভুগি আছে উদ্বেগজনিত ৰোগত ভুগি আছে বহু সময়ৰ পিছত সেই উদ্বেগজনিত ৰোগৰ পৰা সেই মানুহজনৰ বিষাদগ্ৰস্ততা হ'ব পাৰে গতিকে আপোনাৰ ভাৱটো একেবাৰে ভুল নহয় কিবা এটা যোগসূত্ৰ আছে দ্বিতীয় কথা ডিপ্ৰেছন যদি হয় তেতিয়াহ'লে এইটো লাইফ লং চিকিৎসা নহয় মই আপোনাক এটা ৰাফ আইডিয়া দিছোঁ প্ৰথম ডিপ্ৰেছন হ'লে আমি হয়তো 9 মাহমান ঔষধ দিওঁ তাৰপিছত আমি লাহে লাহে ঔষধটো এৰাবলৈ চেষ্টা কৰোঁ কিন্তু ডিপ্ৰেছনৰ আন এটা আনুষাংগিক এটা অসুখ আছে যেটো কওঁ আমি বাইপলাৰ ডিজঅৰ্ডাৰ য'ত এজন ব্যক্তি এটা ষ্টেজত ডিপ্ৰেছন হয় আৰু আনটো ষ্টেজত ডিপ্ৰেছনৰ বিপৰীতমুখী যিমানবিলাক লক্ষণ থাকে সেইবিলাকৰ বহিঃপ্ৰকাশ ঘটে যদি এজন ব্যক্তি বাইপলাৰ ডিজঅৰ্ডাৰ বুলি ভাবোঁ আৰু সেই সময়ত যদি সেই ষ্টেজত ডিপ্ৰেছন থাকে তেওঁৰ চিকিৎসাটো হয়তো অলপ বেলেগ ধৰণে দীঘলীয়া হ'ব পাৰে সেইটো এটা বেলেগ আলোচনা কিন্তু এজন মানুহৰ এবাৰ ডিপ্ৰেছন হ'লে দীঘলীয়া আজীৱন চিকিৎসা নহয় নিশ্চয় মই ধন্যবাদ জনাইছো আপোনাৰ প্ৰশ্নটোৰ কাৰণে দ্বিতীয়টো ফোন মই ধৰিব বিচাৰিছো আমাৰ সাবজেক্টৰ আজি যেটো আলোচনা তাৰ ওপৰত এটা আলোকপাত কৰিছে আমি যেটো ভাবিছিলো একদম হয় মই দ্বিতীয়টো ফোন ধৰি লৈছো হয় আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে কি জানিব বিচাৰিছে সিপাঝা বাছাসভা গাঁৱৰ পৰা প্ৰতিভা হাজৰিকাই কৈছো হয় কওকচোন মোৰ আজি 6 মাহমানৰ পৰা এটা সমস্যা হৈছে সমস্যাটো হ'ল মই যেনে মানুহ এজনক মাতিব লাগে তেওঁৰ আসল নামে দি কিন্তু মই বেলেগ নামে দিহে মতা যায় বা বস্তু এটাৰ কথা ক'ব লাগে ফ্লাক্স বুলি ক'ব লাগে মই হেতু গিলাস বুলি কৈছো বা কিতাপ চাই থাকিলেও মই যদি প্ৰতিৰোধ শব্দটো পাইছো মই প্ৰতিৰোধ বুলি মাতিছো এনেকুৱা মানে বেলেগ কোৱা যায় এইটো কিয় হয় বাৰু
মই আপোনাৰ প্ৰশ্নটোৰ তৃতীয় কথাটো কওঁ আপুনি পঢ়ি আছে প্ৰতিৰোধ আছিলে আপুনি পঢ়িছে প্ৰতিশোধ বুলি বা চকুৰে পঢ়ি যাওঁতে তেনেকুৱা ধৰণৰ ভুল কেতিয়াবা স্বাভাৱিক হ'ব পাৰে সেই ভুলটো কিন্তু আপুনি এজন মানুহক নামটো মাতিব খুজিছিলে কিন্তু আপুনি ভুল নামেৰে তেওঁক মাতিলে পিছত আপুনি যদি এই কথাটো নিজৰ চেতনালৈ আহে মই তেওঁকতো ভুলকৈ মাতিলোঁ তেতিয়াহ'লেও মই ভাবোঁ ইমান চিন্তা কৰিবলগীয়া কথা নহয় কাৰণ কেতিয়াবা আমি মানুহৰ লগত যেতিয়া কথাৰ আদান প্ৰদান কথা আমি ঘটাওঁ বা আমি কাৰোবাৰ লগত ধৰি লওক কিবা এটা আলোচনা কৰি থাকোঁ সেই আলোচনা কৰাৰ মুহূৰ্তত আমাৰ কেতিয়াবা মনটো সেই আলোচনাত মনোযোগ একাগ্ৰতা নাথাকি কেতিয়াবা আমি অন্য কথাও ভাবি থাকোঁ সেই অন্য কথা ভবাই আমাৰ তেতিয়া আলোচনাটোত এটা ব্যাঘাত জন্মায় কিন্তু যদি আপোনাৰ তেনেকুৱা নাই হোৱা আৰু আপুনি নাম এটা মাতিবলৈ গৈছিলে আৰু ভুল নামেৰে মাতিছে তেতিয়াহ'লে আৰু ইয়াৰ লগত আনুষংগিক কিছুমান কথা থাকিব যিটো পৰামৰ্শ কেন্দ্ৰলৈ আহিলে আপুনি মানসিক ৰোগৰ চিকিৎসকৰ লগত কথা পাতিলে এই বিষয়ে বিস্তৃতভাৱে মই ভাবে এটা পৰীক্ষা কৰিলে এটা কথা তেখেতে কিন্তু এটা কথা কৈছে যোৱা 6 মাহ মানৰ পৰাহে হৈছে গতিকে এইটো ক'বাত কিবা কিবি ভুগি থাকিব পাৰে অন্যান্য আপোনাৰ কিবা মানসিক চাপ বা তেনেকুৱা ধৰণৰ সংঘটিত হোৱা আপোনাৰ জীৱন চক্ৰ চলি আছে নেকি সেইটো চাব লাগিব আৰু নতুবা আপোনাৰ বয়সটো মই অৱশ্যে সোধা নাই ইমান ডিটেইলছ সুধিবলৈ অসুবিধা বয়স অনুপাতে কিছুমান কথা আছে য'ত হয়তো আমাৰ আপোনাক কিছুমান পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা আহিব পাৰে আপোনাৰ কেতিয়াবা স্মৃতি শক্তিত অন্য আপোনাক আঙুলিয়াই দিছে নেকি যে আপুনি দুই এটা কথা পাহৰিছে দুই এটা কথা আপুনি আছে লাইনত আছে নেকি তেখেত আপুনি আছে নেকি লাইনটো কাট খাইছে চাগে তেখেতক এটা মই ভাবোঁ এই মই অন্য দৰ্শকৰ মই অন্য দৰ্শকৰ কাৰণেও কৈছোঁ যে এনেকুৱা ধৰণৰ যদি হয় কথা পাহৰাৰ নিচিনা হৈছে নাম এটা ক'বলৈ আহিছিলে কিবা নামটো ভুলকৈ কৈছে এতিয়া আৰু অন্য ঘৰৰ মানুহক সুধিব লাগে যে মই অন্যান্য কথাটো ভুল কৰিছোঁ নেকি বাৰু কেতিয়াবা মানুহজনে নিজে তেখেত অৱগত নহ'ব পাৰে যদি অন্য ঘৰৰ মানুহ তুমিতো খাইছিলা নাই খোৱা বুলি ক'লা তুমিতো অমুক হেৰি তেতিয়া আমি অলপ সতৰ্ক হৈ পেলাই পৰীক্ষা কৰিব লাগে কিছুমান তেওঁৰ হয়তো ব্ৰেইনৰ আমি এখন MRI বা চিটি স্কেন এখন কৰাটো ভাল হ'ব কেইটামান পৰীক্ষা কৰাটো ভাল হ'ব মই কথা প্ৰসংগত আহিছে কাৰণে কৈছোঁ মানে মই তোমাৰ প্ৰশ্নলৈ ৰৈ থোৱা নাই যে বহু সময়ত কিছুমান শাৰীৰিক ৰোগেও মানসিক বিষাদগ্ৰস্ততাৰ লক্ষণ দেখা দিব পাৰে বহু সময়ত এজন ব্যক্তিয়ে শাৰীৰিক ৰোগৰ কাৰণে অন্যান্য মেডিচিন খাই থকাৰ কাৰণেও কেতিয়াবা সেই মেডিচিনবিলাকো মানসিক বিষাদগ্ৰস্ততাত অৱদান আগবঢ়াব পাৰে মই এটা যদি ফোন এটা ধৰি লওঁ নেকি ধৰি লওঁ বহুত দেৰি ৰৈ আছে তেখেত হয় আপুনি ক'ৰ পৰা কৈছিলে আৰু কোনে কৈছে কি জানিব বিচাৰিছে ডিব্ৰুগড়ৰ পৰা কৈছিলোঁ কওকচোন মই মানে আপোনাৰ স্কিজফ্ৰেনিয়া ৰোগত আক্ৰান্ত আছিলোঁ খুব সন্দেহ কৰিছিলোঁ ঘৰত থাকিব মন নগৈছিলে ঘৰৰ পৰা ওলাই গৈছিলোঁ তাৰপৰা মই মেডিচিনখিনি খাই পেলাই ভাল পালোঁ কিন্তু আপোনাৰ মানে মোৰ মেডিচিনখিনি খাই থকাৰ কাৰণে মোৰ মানে টোপনিটো মানে খুব বেছি হৈছিলে আৰু কথা পাহৰি যাওঁ সেইকাৰণে মেডিচিনটো ষ্টপ কৰিলোঁ মই ষ্টপ কৰাৰ পিছত মানে এতিয়া মানে মোৰ ৰাতি মানে টোপনিটো দেৰিকৈ মানে আপোনাৰ আহে আৰু খংটো মানে উঠিলে মানে কণ্ট্ৰল কৰিব নোৱাৰোঁ মানে কাকোকে চিনি নাপাওঁ আপুনি ক'ৰ পৰা ক'লো বুলি কৈছে মই ডিব্ৰুগড়ৰ পৰা গৈছিলোঁ আপোনাৰ আৰু আপোনাৰ বয়স কিমান মান হ'ব মোৰ আপোনাৰ 25 হ'ব আপোনাৰ মই নামটো ঠিক মই ৰেজিষ্টাৰ কৰা নহ'ল তথাপিও নালাগে বাৰু নামটো কিন্তু মই প্ৰথমতে আপোনাক সঁচাকৈ ধন্যবাদ জনাইছোঁ আৰু মই আপোনাক অভিনন্দনো জনাইছোঁ এইটো কাৰণে যে আপুনি অতি নিৰ্ভয়ে নিসংকোচে নিজৰ কথাটো আপুনি কৈ দিবলৈ সংকোচ বোধ কৰা নাই যিটো মই ভাবোঁ অন্যান্য ব্যক্তিসকলৰ কাৰণেও বা সমাজৰ কাৰণে এটা উদাহৰণ হোৱা উচিত মই আপোনাক সেইকাৰণে বৰ ধন্যবাদ জনাইছোঁ দ্বিতীয় কথাটো চাওক আপোনাক যদি চিকিৎসকে কৈছে যে আপুনি স্কিজফ্ৰেনিক ৰোগী হয় আৰু আপুনি এটা কথা ক'লে যে হয় আপোনাৰ সন্দেহ হৈছিল আপুনি ভয় কৰিছিল আপুনি আপোনাক লৈ পেলাই যেন কোনোবাই চক্ৰান্ত কৰিছে আপোনাৰ ষড়যন্ত্ৰ কৰি আছে আপোনাৰ পিছত কিবা এটা প্লেনিং কৰি আছে এইবিলাক স্কিজফ্ৰেনিয়া পেৰানয়েড স্কিজফ্ৰেনিয়া বুলি কয় এইটো এটা বিশেষ ধৰণৰ ৰোগ আৰু বহুত সময়ত আমি ভুল বুজো বা মানে পৰিয়ালবৰ্গও চিনাক্ত কৰিব নোৱাৰে যদি সেইটো কৈছে তেতিয়াহ'লে আপুনি নিজে ঔষধ কেতিয়াও বন্ধ নকৰিব কাৰণ মই আপোনাৰ ডিটেইল হিষ্ট্ৰী নাজানো এতিয়া কিন্তু যদি স্কিজফ্ৰেনিয়া ৰোগত ভুগিছে আপোনাৰ বয়স মাত্ৰ 25 বছৰ আপোনাৰ গোটেই জীৱনত অনেক বছৰ পৰি আছে আগত আপুনি সুস্থ হৈ থাকিবলৈ বহু সময়ত কম পৰিমাণে হ'লেও এবিধ ঔষধ ব্যৱহাৰ কৰি থকা ভাল হ'ব অৱশ্যে
হয়তো 2 বছৰ বা 5 বছৰ বা কেতিয়াবা 10 বছৰ সেইবিলাক কথা আপোনাৰ চিকিৎসক জনেহে ক'ব পাৰিব কিন্তু মই আপোনাক উপদেশ দিওঁ পৰামৰ্শ দিছোঁ আৰু খুব মানে অন্তৰৰ পৰা কৈছোঁ যে ঔষধটো বন্ধ নকৰিব আপুনি পৰামৰ্শ জাৰি ৰাখক কাৰণ আপোনাৰ তেতিয়া কৰ্মজীৱনো থাকিব আপোনাৰ জীৱনৰ অন্যান্য কথাবিলাককো আপুনি সফলতাৰে আগবাঢ়ি যাব পাৰিব আৰু আপুনি পাৰিব কাৰণ আপোনাৰ এটিটিউডটো মই পজিটিভ দেখিছোঁ অলপ আগতে মই কৈছোঁৱেই যে স্কিজোফ্ৰেনিয়া ৰোগী হোৱাৰ কাৰণে এজন মানুহ নিজৰ জীৱিকা বৃত্তি বা নিজৰ প্ৰফেশ্যন বা পঢ়া শুনাৰ পৰা আঁতৰি থাকিব লগা নহয় নোবেল প্ৰাইজো পাইছে খং উঠা কথা এটাও কৈছিলে এই খংটো হঠাৎ বহুত বেছিকৈ উঠে যে কিয় উঠে নহয় এতিয়া স্কিজোফ্ৰেনিক ৰোগীৰ খং এগ্ৰেশ্যন ভয়টো বৰ আটাইতকৈ এটা ক্লাছিকেল মানে চেণ্ট্ৰেল চিমটম ভয় লাগে যে তেওঁ কোনোবা কিবা কৰিব নেকি তেওঁ এনেকুৱা ধৰণৰ সন্দেহ কৰে এখেতৰ কথা কোৱা নাই বাৰু মই জেনেৰেল কথাটো কৈছোঁ যে স্কিজোফ্ৰেনিয়া ৰোগী এনেকুৱা থাকিব পাৰে যে মোক লৈ এই দূৰত সেই মানুহবিলাকে কথা পাতি আছে নেকি মোৰ বিষয়ে তেওঁলোকে কিবা চক্ৰান্ত কৰি আছে নেকি গতিকে তেতিয়া কি হ'ব তেওঁ খং উঠিব হয় মানুহজন তাৰ পৰা পলাবলৈ চেষ্টা কৰিব নিজকে ছেভ কৰিবলৈ চেষ্টা কৰিব নহ'লে খং উঠিলে তেওঁক প্ৰতি আক্ৰমণ কৰিবৰ কাৰণে তেওঁ উদ্যত হ'ব এনেকুৱা ধৰণৰ কথা আছে মই আপোনাৰ ক্ষেত্ৰত কোৱা নাই দেই মই এটা জেনেৰেল কথা এটা কৈছোঁ গতিকে যদি আপোনাৰ টোপনিটো এতিয়াও কম আৰু যদি আপোনাৰ মাজে মাজে খং উঠে আপুনি কিয় আপোনাৰ চিকিৎসকৰ ওচৰলৈ এবাৰ নাযায় যাওক একো আপত্তি নাই আপোনাৰ একো সমস্যা নহয় আৰু এটা কথা আপুনি কৈছে যে আপোনাৰ টোপনি বেছি হৈছিলে যদি টোপনি বেছি হৈছে ঔষধবিলাকৰ যিবিলাক পৰিমাণ আছে সেইবিলাক এডজাষ্ট কৰিব পাৰি এডজাষ্ট কৰিলে আপুনি ভাল হৈ যাব একদম মই ধন্যবাদ জনাইছোঁ আপোনাৰ প্ৰশ্নটোৰ কাৰণে জয়ন্ত দাস ডাঙৰীয়া মই আৰু কেইটামান ফোন আছে ধৰি লওঁ নেকি একেবাৰে হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে কলাইগাঁও গেলেন বাগিচা দৰং ডিষ্ট্ৰিক্ট হয় কলাইগাঁও কওকচোন মাথাটো অকণমান মোৰ বিষাইছে আৰু মোক বিষাই থাকে আৰু অলপমান পাহাৰৰ কথাবিলাক পাহৰে মূৰটো বিষাই থাকে আৰু আপুনি কিবা হতাশাত ভুগি আছে নেকি তেনেকুৱা একো দুখ হতাশাত ভোগা নাই কিমান দিনৰ পৰা ভুগি আছে হ'ল আজি 15 দিনমান হ'ল 15 দিনমান আচ্ছা 15 দিনমানৰ পৰা যদি অকল আপোনাৰ মূৰৰ বিষ হৈছে আৰু টোপনিটো অহা নাই বুলি ক'লে নে কি আৰু টোপনিটো আছে আৰু কি অসুবিধা আছে আৰু এনেকুৱা অসুবিধা নাই কথা পাহৰে কথা পাহৰে বুলি কৈছে কিন্তু কথা পাহৰা মানে আপুনি নিজে আপোনাৰ বয়স কিমান বয়স ক'বনে আপুনি যদি বেয়া নাপায় মোৰ বয়স 45 হৈছে এতিয়া 45 হৈছে আচ্ছা আপুনি কিবা মানসিক চাপত আছে নেকি বা দুশ্চিন্তাত আছে নেকি আপোনাৰ এনেকুৱা কিবা জীৱনৰ বৰ্তমান কিবা সমস্যাৰ মাজেদি আপুনি পাৰ হৈ যাব লগা হৈছে নেকি এই মুহূৰ্তত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে নেকি যদি তেনেকুৱা ধৰণৰ সমস্যা আছে যে সেই সমস্যাবিলাক আমি সমাধান কৰিব লাগিব আৰু মই আপোনাৰ এটা ক্ষেত্ৰত অন্তত মই আপোনাক নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই যে আপুনি পাহৰিছোঁ বুলি ভাবিছে সেইটো খুব এটা গুৰুতৰ সমস্যা আপোনাৰ ক্ষেত্ৰত নহয় কিন্তু যদি আপোনাৰ মাথা বিষটো খুব ৰিচেণ্ট আপোনাৰ যদি কোনো মানসিক চাপ নাই জীৱনত বৰ্তমান কোনো ধৰণৰ সমস্যাৰ মাজেদি আপুনি পাৰ হ'ব লগা হোৱা নাই তেতিয়া হয়তো আপুনি চকুটো বা আপোনাৰ সাইনাসৰ কাৰণে কেতিয়াবা হেডেক হ'ব পাৰে মই প্ৰথমতে সৰু খুৰা কথা সমস্যাবিলাকৰ কথা কৈছোঁ সেইবিলাক আপুনি এবাৰ পৰামৰ্শ কৰি লওক তৎসত্ত্বেও যদি মূৰৰ বিষটো আপোনাৰ থাকে বহু দিনলৈকে মই ভাবোঁ ঠিক মই টেলিভিছনৰ যোগেদি আপোনাক এই সমস্যাটোৰ সমাধান দিব নোৱাৰিম আপুনি পৰামৰ্শ কেন্দ্ৰ আপুনি কলাইগাঁৱত আছে আপুনি মঙলদৈত আহিও দেখুৱাব পাৰে আপুনি তেজপুৰলৈও যাব পাৰে ওচৰত আপুনি ভালকৈ পৰীক্ষা কৰি লওক কিন্তু মই আপোনাক এটা কথা তন্ত্ৰ আশ্বাস দিব পাৰোঁ যদিও মই আপোনাক বাকীখিনি আপোনাৰ ৰোগৰ বুৰঞ্জী মই এতিয়াও আপোনাৰ লগত কথা পতা নাই ৰোগৰ বাকীবিলাক কথাৰ বিষয়ে মই কিন্তু আপোনাৰ খুব বিশেষ ডাঙৰ সমস্যা হৈছে বুলি নাভাবোঁ আপুনি আশ্বস্ত থাকক বাৰু হয় হয়তো তেওঁ মনত এটা শংকা আহিছে কাৰণে চাগে আমাৰ অনুষ্ঠানটো দেখি আপোনাক সুধি দিছে ভালেই কৰিছে বাৰু ধন্যবাদ দ্বিতীয় ফোনটো মই ধৰিছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে হেল্ল' মই মানে মোৰ ছোৱালীৰ ঔষধ বন্ধ কৰিছিলোঁ আপুনি ক'ৰ পৰা কৈছে আৰু মানে কি জানিব বিচাৰিছে মই ছাৰ মাতটো গম পাইছোঁ মই হেৰিৰ পৰা মই বিচাৰিছোঁ মোৰ ছোৱালীৰ চিভিয়াৰ ডিপ্ৰেশ্যন হ'লে মানে ঔষধ খুৱাই আছিলোঁ খুৱাই থাকিলে মানে এতিয়া মই 2024 জুনৰ পৰা মই ঔষধ খোৱা বন্ধ কৰিছোঁ কিমান দিন খোৱালে প্ৰায় 2 বছৰমান হৈ গৈছে আৰু তেওঁৰ বয়স কিমান মান হ'ব তাই 25 চলি আছে
ডিগ্ৰী কমপ্লিট হৈছে মানে বহুত যত্ন কৰি হ'ল আৰু কমপ্লিট মানে একদম সিভিয়াৰ ডিপ্ৰেছন আমি 23 ফেব্ৰুৱাৰী 11 তাৰিখৰ পৰা 21 দিন জিএমচিত ৰাখিছিলোঁ আচ্ছা মই আপোনাৰ গোটেই কথাখিনি নাজানিলে আপোনাক সঠিক উত্তৰটো হয়তো দিব নোৱাৰিম আৰু গোটেইখিনি কথা জনাৰ সম্ভৱো নহয় তথাপি মই আপোনাক এটা কথা কওঁ যদি ডায়েগন'চিছটো ডিপ্ৰেশ্যন বুলি কৈছে আগৰ চিকিৎসকে তেতিয়াহ'লে যদি এতিয়াও ডিপ্ৰেশ্যন আপুনি জুনত বন্ধ কৰিলে আপুনি ডক্টৰৰ পৰামৰ্শৰ মতে যদি বন্ধ নাই কৰা তেতিয়াহ'লে আপুনি পুনৰ সেই ডাক্তৰৰ ওচৰলৈ যোৱাটো উচিত যদি আপুনি ডক্টৰৰ পৰামৰ্শৰ মতে বন্ধ কৰা নাই যদি আপোনাৰ চিকিৎসকে কৈছিলে যে বৰ্তমান ঔষধ বন্ধ কৰিব পাৰে কিন্তু আপুনি যদি ভাবিছে যে আপোনাৰ ছোৱালীগৰাকীৰ পুনৰ সমস্যাবিলাক উক দিছে লক্ষণবিলাকে আকৌ দেখা দিবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে আপুনি পুনৰ এবাৰ চিকিৎসকৰ ওচৰলৈ যাব লাগিব আৰু প্ৰকৃততে ডিপ্ৰেশ্যন নে অন্য কিবা মানসিক স্বাস্থ্য সমস্যা সেইটো আমি এবাৰ ভালকৈ পৰীক্ষা কৰি ল'লে বা সিভিয়াৰ ডিপ্ৰেশ্যন বুলি কৈছে নহয় সিভিয়াৰ ডিপ্ৰেশ্যন এইটো তেখেতৰ ষ্টেটমেণ্ট আচ্ছা আচ্ছা এইটো তেখেতৰ বহুত সময়ত মই আপোনাক উইথ ডিউ এপলজি এইটো কথা কৈছোঁ বহুত সময়ত আমাৰ সমাজত বা জনমানসত এটা কথা থাকে যে যিকোনো মানসিক স্বাস্থ্য সমস্যা বা যিকোনো মানসিক অসুখ হওক ডিপ্ৰেশ্যন বুলি আমি ক'বলৈ সুবিধা পাওঁ বা সেইমতে বুজোঁ তাত কোনো ভুল নাই কিন্তু ভুল এইটোৱেই যে আমি সেইটো আচলতে পৃথকভাৱে এটা কথা কৈছিলে 21 দিন জিএমচিএইচতো তেওঁ থাকিব লগা সেইকাৰণে মোৰ এটা হৈছে যে ডিপ্ৰেশ্যনত সাধাৰণতে পটককৈ হস্পিটেলাইজেশ্যন প্ৰয়োজন নহ'বও পাৰে অকল ডিপ্ৰেশ্যন হ'লে যে 21 দিন থাকিব লগা হৈছে গতিকে এইটো ডিপ্ৰেশ্যন নহয় অন্য মানসিক ৰোগো হ'ব পাৰে সেইটো আপুনি এবাৰ নিশ্চিত হৈ লওক আৰু কেতিয়াবা মই আগতে কোৱাৰ ধৰণে আমি ডিপ্ৰেশ্যনটো এটা খুব লুজলি ব্যৱহাৰ কৰি দিওঁ গতিকে আপুনি এবাৰ ডক্টৰৰ পৰামৰ্শ লোৱাটো খুব জৰুৰী কিন্তু মই ভাবোঁ আপোনাৰ একো সমস্যা নহয় হয় মই আৰু এটা ফোন ধৰিছোঁ হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে মই গুৱাহাটী গান্ধী বস্তিৰ পৰা কৈছোঁ ভাল বাৰু কওক হেল্ল' হয় কওক মই গুৱাহাটী গান্ধী বস্তিৰ পৰা কৈছোঁ মই তাইজুল ইছলামে কৈছোঁ হয় মই মোৰ ল'ৰাজনৰ বিষয়ে কিবা এটা জানিব বিচাৰিছোঁ কওক মই তাইজুল ইছলামে কৈছোঁ গুৱাহাটী গান্ধী বস্তিৰ পৰা আপুনি অনুগ্ৰহ কৰি আপুনি টিভিটোৰ পৰা অলপ দূৰত আহি পেলাই কথাটো কওক বা টিভিৰ চাউণ্ডটো আপুনি কমাই লওক আপুনি নতুবা আপুনি বাৰে বাৰে একেটা কথাকে আপুনি শুনি থাকিব আৰু আপুনি কৈ থাকিব লাগিব আপুনি আপোনাৰ টিভিৰ ৰিম'টৰ যোগেদি আপুনি চাউণ্ডটো একেবাৰে কমাই লওক আৰু আপুনি এটা প্ৰশ্নটো কৰক ডাইৰেক্ট হয় মোৰ ল'ৰাজনৰ বয়স আপোনাৰ 9 বছৰ হৈছে তেখেতৰ মানে তাৰ হয় মাজে মাজে এটা মূৰৰ বিষ এটা হয় মষ্ট প্ৰবলি তাৰ চকুৰ প্ৰব্লেম হ'ব পাৰে বা অইন চাইনাছৰ প্ৰব্লেম হ'ব পাৰে ডক্টৰ জয়ন্ত দাসে যিটো ক'লে এতিয়া কথাটো হ'ল তাৰ মাজে মাজে এটা বৰ মানে অদ্ভুত ধৰণৰ এটা খং উঠে এই খংটো উঠোতে মানে তাক কণ্ট্ৰল কৰিব নোৱাৰো সি কি কৰিব বিচাৰে সি নিজেই নাজানে তো অলপ পৰামৰ্শ বিচাৰিছোঁ কি কৰিলে আপোনাৰ ল'ৰাজনৰ বাকী ধৰণৰ স্কুললৈ যোৱা বাকী স্কুলত পঢ়া শুনা আয়ত্ত কৰাৰ ক্ষেত্ৰত কিবা আপুনি বিসংগতি দেখিছে নেকি যে স্বাভাৱিক মানে হয় বিসংগতি তাৰ মানে এটাই বস্তু দেখিছোঁ মানে টিউশ্যনৰ মাষ্টৰে যদি তাক এটা পেৰেগ্ৰাফ পঢ়াই দিয়ে অলপ দিন পিছত সুধিলে আকৌ সেইটো সি পাহৰি যায় কেতিয়াবা আপোনাৰ ল'ৰাজন মূৰ্ছা গৈছে নেকি আপুনি মূৰ্ছা যোৱা মানে বুজায় যে ফিট হৈ পৰি গৈছে তেনেকুৱা হোৱা নাই তৎসত্ত্বেও তথাপিও মই আপোনাক পৰামৰ্শ দিম যে আপোনাৰ ল'ৰাজনৰ বয়স 9 বছৰ তেওঁক এখন EEG কৰিব লাগিব যেনেকৈ আমি হাৰ্টৰ ECG কৰোঁ আৰু হাৰ্টৰ আমাৰ অৱস্থাটোৰ এখন আমি গ্ৰাফ বনাওঁ আপোনালোকে ECG দেখিছে নিশ্চয় তেনেকৈ EEG ইলেক্ট্ৰ'এনকেফেলোগ্ৰাম আমি হাৰ্টৰ কথাটো কওঁ ইলেক্ট্ৰ'কাৰ্ডিঅ'গ্ৰাম কাৰ্ডিঅ' মানে হাৰ্ট আৰু ইলেক্ট্ৰ'এনকেফেলোগ্ৰাম মানে আমি মস্তিষ্কৰ আমি ইলেক্ট্ৰিকেল ষ্টেটাছটো আমি এখন গ্ৰাফ বনাই উলিয়াওঁ এইটো এইকাৰণেই প্ৰয়োজন যে আপুনি দুটা কথা কৈছে যে ল'ৰাজনৰ খং উঠে মাজে মাজে এটা অদ্ভুত খং আৰু তাৰ প্ৰায় মূৰৰ বিষ থাকে কেতিয়াবা মই আপোনাক আকৌ কৈ লৈছোঁ এইটো মোৰ ফাইনেল মতামত নহয় দেই একেবাৰে ফাইনেল সিদ্ধান্ত নহয় কেতিয়াবা এনেকুৱা ধৰণৰ চিজাৰ ডিজঅৰ্ডাৰৰ
অসুখ থাকিলে যিটোক আমি খুব সহজ ভাষাত এপিলেপসি বুলি কওঁ মিৰ্গী ৰোগ বুলি কওঁ আপোনাৰ তেনেকুৱা ধৰণৰ যদিও নাই হোৱা আমি সেইটো ৰুল আউট কৰিব লাগে যে সেইটো যাতে নাই সেইটো ৰুল আউট কৰিব লাগে আৰু তেনেকুৱা ধৰণৰ থাকিলে ল'ৰাজনৰ পঢ়া শুনাৰ ক্ষেত্ৰতো কেতিয়াবা বাধা আহে যিটো আপুনি কৈছে ল'ৰাজনে পঢ়া শুনাৰ ক্ষেত্ৰতো অলপমান আয়ত্ত কৰাত অসুবিধা হয় পাহৰি থাকে টিউচনে শিক্ষকে শিকাই গ'ল অলপ পিছতে সি পাহৰি গ'ল গতিকে তেওঁ ল'ৰাজনৰ বৌদ্ধিক দিশ বা তেওঁ ইণ্টেলিজেঞ্চ লেভেলটো কেনেকৈ বিকাশ ঘটিছে সেইটোও আমি পৰীক্ষা কৰি চাব লাগে সেইটো ছেকেণ্ড কথা কিন্তু এবাৰ আপুনি পৰীক্ষা কেন্দ্ৰলৈ যিকোনো মেডিকেল গুৱাহাটী মেডিকেল কলেজলৈ নিব পাৰে গুৱাহাটীত আপোনাৰ মানসিক ৰোগৰ চিকিৎসক বহুত আছে কেতিয়াবা এনেকুৱা ধৰণৰ সমস্যা থাকিলে মানসিক ৰোগৰ চিকিৎসক আৰু স্নায়ু বিশেষজ্ঞ অৰ্থাৎ নিউৰলজিষ্ট তেওঁলোকে কম্বাইনলি কাম কৰি বা কালেক্টিভলি একেলগে এনেকুৱা ধৰণৰ ৰোগীক পৰামৰ্শ দিব প্ৰয়োজন হৈ পৰে কিন্তু নিৰাশ হ'বলগীয়া বা ভয় কৰিবলগীয়া কথা একো নাই মাত্ৰ এটা কথা ভুল হ'ব যদি আপুনি কথাটো অৱহেলা কৰে মোৰ জয়ন্ত দাস ডাঙৰীয়া মোৰ ফোন কেইবাটাও আছে কিন্তু মই ল'ব নোৱাৰোঁ এতিয়া মোৰ সময় শেষ হৈছে আচলতে মই দুখিত আকৌ ভৱিষ্যতে মই আপোনাক একো সুধিবই নোৱাৰিলোঁ আজি আৰম্ভণি কৰিছিলোঁ মই এটাহে প্ৰশ্ন কৰিলোঁ তাৰপিছত গোটেই ৰাইজৰ প্ৰশ্নই ল'ব লগা হ'ল এইটো ৰাইজৰে প্ৰগ্ৰামটো ৰাইজৰ কাৰণে হয় হয় প্ৰিয় দৰ্শক আপোনালোকে মাফ কৰিব যে মই আপোনালোকৰ ফোন আৰু ল'ব নোৱাৰোঁ মোৰ সময় যিহেতু শেষ হৈছে আমি আকৌ অহা মাহৰ প্ৰথমটো সোমবাৰে আপোনালোকক লগ পাম আজি যিহেতু আধৰুৱা হ'ল মই কৈছোঁৱেই যে এই ডিপ্ৰেশ্যনক লৈ আমি কথা পাতিব বিচাৰিছিলোঁ মোৰ নিজৰে বহুখিনি কথা তেখেতক সুধিবলগীয়া আছিল এই বিষাদগ্ৰস্ততা আৰু হতাশগ্ৰস্ততাই মানুহক কেনেকৈ এতিয়া আক্ৰান্ত কৰিছে মানুহ কেনেকৈ চিকাৰ হৈছে বিশেষকৈ হতাশগ্ৰস্ততাৰ যিবিলাক নতুন কাৰণ আধুনিক কাৰণ বৰ্তমানৰ সমাজখনৰ যিবিলাক জীৱনশৈলী ছ'চিয়েল মিডিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এইবিলাকে আমাক কেনেকৈ গ্ৰাস কৰি বিষাদগ্ৰস্ততাই কেনেকৈ এইবিলাক কথা মই ভাবোঁ নতুন আপুনি ক'বই লাগিব মই আজি আপোনাক সোধা কথা আছিল কিন্তু মই যিহেতু ভৱিষ্যতে একদম কথা পাতিম আজি ৰাইজৰ কাৰণে যিহেতু মুকলি কৰিছিলোঁ গতিকে বহুতৰ ফোন ধৰিবলৈ নোৱাৰিলোৱেই আপোনালোকে খুব মাফ কৰিব আৰু অহা মাহৰ এপ্ৰিল মাহৰ প্ৰথমটো সোমবাৰত আপোনালোকক আমি আকৌ লগ পাম মই কৈছোঁৱেই প্ৰতি মাহৰ প্ৰথম সোমবাৰত জয়ন্ত দাস ডাঙৰীয়া আমাৰ ষ্টুডিঅ'ৰ অতিথি হ'ব আৰু অভিমতত আমি আপোনালোকৰ কিছু সমস্যাৰ সমাধান কৰাৰ বা উত্তৰ দিয়াৰ আমি চেষ্টা কৰিম পুনৰ কৈছোঁ অশান্ত মনক প্ৰশান্তি দিয়াৰ এটা চেষ্টা কৰিছোঁ বিভিন্ন ধৰণৰ মানসিক ৰোগৰ সন্দৰ্ভত আমি ইয়াত কথা পাতিম আৰু কিছু পৰামৰ্শ দিব এই বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে আজি অনুষ্ঠান মই ইমানতে সামৰিছোঁ নমস্কাৰ